আপেক্ষিক সত্যটো পৰিৱৰ্তন হয় আৰু পৰম সত্য এতিয়াই আছে যাক আমি ভগৱান বুলি কওঁ নহয়নে ভগৱান মানে কিনো বাঁহী বজাই থকা শংখ চক্ৰ গদা পদ্ম ওপৰত বহি থকা কোনোবা এজন ভগৱন্ত ইয়াত নাই ওপৰত নাই আমি ভগৱানলৈ চাবলৈ হ'লে কেনি কওঁ বোলে ভগৱানে ওপৰৰ পৰা চব চাই আছে এইটো ভুল দিশ দেখুৱাওঁ ভগৱান এইটো দিশত নাই ভগৱন্ত কোনটো দিশত আছে এইটো দিশত আছে এইটো কি দিশ পূব দিশ নহয়নে আমি এনে সাধাৰণ স্তৰত কি বুলি কওঁ বোলে সূৰ্য পূব ফালৰ পৰা উদয় হয় সেইবাবে আমি পূব দিশত ভগৱানক চিন্তা কৰোঁ সেইটো প্ৰাথমিক স্তৰৰ কথা মহাকাশত পূব দিশটো হৈছে ঊৰ্ধ্ব দিশ কেনেকৈ আকাশখন ঊৰ্ধ্ব দিশ নহয় টিভিত হ'লেও দেখিছেনে সূৰ্যটো স্থিৰে আছে সূৰ্যৰ চাৰিওফালে পৃথিৱীখন ঘূৰি থাকে সকলোৱে জানে পৃথিৱীৰ উত্তৰ মেৰুটো মানুহ থাকে দক্ষিণ মেৰুটো মানুহ থাকে মানুহবিলাকে কাষৰীয়া অঞ্চলত থাকে নহয়নে পৃথিৱীৰ ছাইডটোত এতিয়া ছাইডটোত যেতিয়া বেকাকৈ আমি আঙুলিটো টোৱাওঁ তেতিয়াহ'লে মহাকাশখন এই আকাশখন মহাকাশত ঊৰ্ধ্ব দিশ নহয় পূব দিশটো ঊৰ্ধ্ব দিশ হৈ পৰে সেইবাবে পূব দিশত উপাসনা আৰু গতিটো মণিকূট ভাগো চাবচোন উত্তৰা দক্ষিণাকৈ বনায় পাথৰ আসন ভাগো উত্তৰ মুখলৈ মুখ কৰি থাকে ভাগৱতত সকলো ভক্ত উত্তৰ দিশলৈ গৈছে মই দেখি বিদুৰো উত্তৰ দিশলৈ গৈছে পৰীক্ষিতো গংগাৰ তীৰত বহি উত্তৰ মুখলৈ মুখ কৰি বহি আছে ভকতৰ উত্তৰ দিশত এনেকুৱা কি আছে উত্তৰায়ণ গতি লাগে পিতামহ ভীষ্ম দক্ষিণায়ন কালত হৰসজ্জাত পৰিছিল ন ইমান কষ্ট হৈ কিহলৈ বাট চাই আছিল যে উত্তৰায়ণ বেলা উপস্থিত হওক তেতিয়া মই সহজে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব পাৰিম উত্তৰক উন্নত যেবে জীৱ উত্তপূৰ্ণ ভক্তি কৰিবাক লাগি যায় তাৰ মন এতেকে ভক্তৰ গতি উত্তৰৰ কোলে জানি যিটো ভকত হৈ সিটো নয় আমাক লাগে উত্তৰায়ণ গতি উপনিষদতো কোৱা হৈছে উত্তিষ্ঠত জাগ্ৰত প্ৰাপ্য বৰাণ নিবোধত যে উঠা জাগ্ৰত হোৱা আৰু সেই উত্তৰ কুলৰ শ্ৰেষ্ঠ গতি প্ৰাপ্ত কৰা এতিয়া চাওক যে নাস্তি সত্য সমং তপ সুন্দৰ কথা বোলে সত্যৰ সমান তপ নাই হয় নহয় নাস্তি ৰাগ সমম দুখম বোলে ৰাগৰ সমান দুখ নাই খঙৰ সমান দুখ নাই হয়নে খঙত সেইকাৰণে সিদ্ধান্ত আবেগত কাৰোবাক কথা আৰু সুখতো কেতিয়াবা কাৰোবাক গালি দিয়া যায় আকৌ দুখতে গালি নিদিয়ে এই তিনিওটা কাম কৰিব নালাগে তেতিয়াহ'লে ইমবেলেঞ্চ হৈ যায় ইয়াৰ পাছত কি ক'লে নাস্তি জ্ঞান সমম চক্ষু জ্ঞানৰ সমান বোলে চক্ষু নাই ইমানখিনিলৈকে বুজিব পাৰি চতুৰ্থতে যিটো কথা ক'লে সেইটো হজম কৰিব নোৱাৰি কি বুলি ক'লে নাস্তি ত্যাগ সমম সুখম বোলে ত্যাগৰ সমান সুখ নাই হয়নে আৰু ত্যাগ কৰিব লাগিব অকণমান কিবা এটা পাবলৈ হ'লে অকণমান কিবা এটা এৰিব লাগে তাতকৈ বেছি কিবা এটা পাবলৈ হ'লে বেছি কিবা এটা এৰিব লাগিব সকলো পাবলৈ হ'লে সকলো এৰিব লাগিব এইটো ভাগৱতৰ সিদ্ধান্ত সকলো পাবলৈ সকলো এৰা মানে এইটো নহয় যে মই ঘৰ দুৱাৰ সকলো ত্যাগ কৰিলোঁ ত্যাগ কৰি মই ক'ৰবালৈ গুচি গ'লোঁ এইটো কথা কোৱা হোৱা নাই মনৰ পৰা আৰে মনৰ পৰা আমাৰ চাওক ত্যাগ কেতিয়া সম্ভৱ যেতিয়া সত্যটো দেখা যায় সত্যটো নেদেখালৈকে আৰু বুজি থাকক আপুনি আৰু শাস্ত্ৰ পঢ়ক মই আৰু শাস্ত্ৰ ব্যাখ্যা কৰোঁ লাভ নাই ত্যাগ সম্ভৱ নহয় আপুনি ভাবে নি কাৰোবাৰ উপদেশত ত্যাগ হয় বুলি যদি সেইটো ভাবি আছোঁ ন ভুল ধাৰণা অন্ধ ব্যক্তি এজনলৈ চাব অন্ধ ব্যক্তিজনে যিজনে চকুৰে নেদেখে তেওঁক ৰাস্তাটো কিহে দেখুৱাই বাৰু হাতত লাখুটি এডাল থাকে ন হয়নে নহয় ৰাতি শুই থাকোঁতে ঘৰৰ পুত্ৰ ভাৰ্যাই উঠি দেখুৱাব নোৱাৰে কিন্তু বাহিৰলৈ যাব লগা হ'লে এই লাখুটিডালেই পথটো দেখুৱায় সেই অন্ধ ব্যক্তিজনে যিদিনা দেখিবলৈ আৰম্ভ কৰিব পৃথিৱীখনক চকুৰে দেখিব পাৰিব প্ৰথম ত্যাগ কাক কৰিব বাৰু প্ৰথম এৰিব কাক বাৰু লাখুটিডালক ভাবি চাওকচোন আজি অতদিনে যিডাল লাখুটিয়ে তেওঁক পৰাৰ পৰা বচাই থাকিলে যিডালে পথ দেখুৱালে আজি যেতিয়া হঠাৎ তেওঁ চকুৰে দেখিব পৰা হৈ গ'ল প্ৰথম ত্যাগ কাক কৰিলে লাখুটিডালক ন কাৰণ বাস্তৱিকতা দেখি গ'ল ত্যাগ তেনেকৈ হয় কোনোবাই কৈ থাকিলে ত্যাগ নহয় কোনোবাই কৈ থাকিলেতো ত্যাগো বন্ধন হৈ যায় যেনেকৈ আমি অখোজ লাগিলে পটককৈ কেতিয়াবা কৰি এইকেইদিন আৰু অকণমান বুজিছানে বংশত চোৱা এটা লাগিলে গোঁসাই ঘৰৰ পৰা আজৰি আৰু অকণমান চাকি তাকি দিব নালাগে আজৰি হয় নহয় আমি সেইটোকো সুবিধা লওঁ সেইটো কি আৰে ভাৱটো থাকিব লাগিব ন ঈশ্বৰত ঈশ্বৰক যে নৈবদ্যৰ ঠগিভাগ আগবঢ়াইছে ঈশ্বৰে ইয়াৰ পৰা খাবলৈ আহিব নাহে বাৰু কি বুলি ভাবে ঈশ্বৰে প্ৰসাদ খায় নে বাৰু ভকতে যে দিয়ে খায় ন খায় নাখায়
সেইটোৱে মই এই প্ৰাথমিক কথাকেইটা কিয় আনিছোঁ, আমি যিবিলাক কৰি আছোঁ তাৰ আঁৰৰ কাৰণটো আমি সম্পূৰ্ণ স্পষ্টতাৰে জানিব লাগিব। কৃষ্ণক পূৰ্ণ বুলি কোৱা হৈছে ন, যি পূৰ্ণ তেওঁ সম্পূৰ্ণ দি দিলেও তাত মগুমাহ এটাও লৰচৰ নহয়। আমি অপূৰ্ণ, সেইকাৰণে এতিয়াহে প্ৰসাদ খাই দিলে কি হৈ যাব, চোৱা নহয়নে? ভগৱানক দিয়া পাতখিলা চোৱা নহয়, কিন্তু আমাক দিয়া পাতখিলা চোৱা হৈ যায়, জীৱ অপূৰ্ণ নহয়নে? প্ৰথম কথা। আৰু দ্বিতীয় কথা, ভগৱন্তক ভক্তই কি প্ৰদান কৰে? তেওঁ বাৰু আমাৰ ইয়াত আৰু অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰীয়ে আপোনাৰ মোৰ প্ৰসাদৰ পাতৰ পৰাই বুটকেইটা, মগুকেইটা, নাৰিকলকণ, কলটো খাবলৈ আহিব নি? কিন্তু কিয় দিওঁ সেইটো ভাৱ। ভগৱন্ত কিহত তুষ্ট হয়? ভাৱগ্ৰাহী জনাৰ্দন, তেওঁ ভাৱত তুষ্ট হয় হয়নে? ভাৱৰ পৰীক্ষা এটা আছে আকৌ। এবাৰ নাৰদদেৱ মৰ্তলৈ আহিলে, দুজন ভক্তক লগ পালে, একদম ফাটাফাটি ভক্ত, ৰাতিপুৱাৰ পৰা গধূলিলৈকে একদম ঈশ্বৰ 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 কৰিয়ে থাকে, হয় নহয়? ৰাতিপুৱাৰ পৰা গধূলিলৈ আকৌ ঈশ্বৰ ঈশ্বৰ কৰি থকাজনৰ পৰা বহুত অসুবিধা সমাজত। ৰাতিপুৱাৰ পৰা গধূলিলৈকে যদি কোনোবাই বকি আছে, তেতিয়াহ'লে আকৌ কোনো সুবিধা নাই, নহয়নে? তেতিয়া কোনো অসুবিধা নাই। বকিবলৈ চাওঁ, গোটেই দিনটো বকিব পাৰি। ঈশ্বৰৰ কথা আকৌ মিনিটত হ'লেও পটককৈ ওলাবলৈ টান হৈ যায়। ভক্তি সেইকাৰণে টান। উজুতিটো খাওঁতে আয়ো মৰিলোঁ বুলিহে ওলায়, হয় নহয়? ঈশ্বৰলৈ মনত পটককৈ নপৰেতো। সেয়াই যেতিয়ালৈকে ভাৱটো জড়িত নহয় ন, তেতিয়ালৈকে ইয়াত কৃষ্ণ সূৰ্য উদিত নহয়। ইয়াত কৃষ্ণ সূৰ্য উদিত নহ'লে নাম ধৰ্ম কেনেকৈ বিদিত হ'ব? হিয়াৰ মাজে মুখৰ ভাণ্ডাৰ মুখে বাজ হয়। ইয়াত যদি নাম নাই তেতিয়াহ'লে কেনেকৈ হ'ব ন? ভাৱত দিয়ে। বিদুৰৰ পত্নীও ভগৱন্তক ইমান বিভোৰ হৈ থাকিল যে কলটো পেলাই বাকলিটোহে তুলি দিছিল, ভগৱন্তে বাকলিটোও খালে। আমি কি বুলি ক'লোহেঁতেন? এই বাকলিটো খাবলৈ দিছে। আমাৰতো ডাঙৰ কল সৰু কল পৰিলেও কেতিয়াবা বিপদ হৈ যায়, হয়নে? গতিকে খবৰ কি বিচৰা হৈছে? ভক্তজনৰ ভাৱটো কি? নাৰদদেৱ আহিলে, দুইজন ভক্তক লগ পালে, দুইজনে পূৰা ঈশ্বৰৰ নাম লৈ আছে। এজনক ক'লে বুলিব এওঁলোকৰ ভাৱটোনো কেনেকুৱা জানোচোন। নাৰদদেৱ আহি একদম উপস্থিত হৈ দিলে। আপোনালোকৰ ইয়াত এটা কথা মোৰ অন্তৰত মানে বেছি ভাল লাগিছে, মানে ৰাইজৰ সমাগম হৈছে বা অনুষ্ঠানটো সুন্দৰভাৱে হৈছে, এইটো বেলেগ কথা। কিন্তু আজিলৈকে মই বেছি অনুষ্ঠানলৈ যোৱা নাই, কিন্তু যিমান অনুষ্ঠানলৈ গৈছোঁ ন, সকলো অনুষ্ঠানৰ পৰা এই নামঘৰত এটা বিশেষত্ব এটা দেখা পাইছোঁ। সেইকাৰণে মুখৰ পৰা প্ৰকাশ কৰিছোঁ। এই নাৰদদেৱৰ প্ৰতিমূৰ্তি এভাগ আছে। প্ৰতিমূৰ্তি থাকক, সাধাৰণতে মানে নাৰদদেৱকতো আমাৰ মানুহে টুটুকীয়া বুলি কৈ দিয়ে, কিন্তু নহয়। সত্ৰীয়া সংস্কৃতিটো তিনিটি কাষ্ঠাই আছে: নাৰদী কাষ্ঠা, গৰুড কাষ্ঠা আৰু হনুমন্ত কাষ্ঠা। মূল কথা হ'ল কি, বৈষ্ণৱ পৰম্পৰা সেই তিনিজন মহাভক্তৰ পৰা আৰম্ভ হৈছে। কোনোবা এটি পৰম্পৰা নাৰদদেৱৰ পৰা, কোনোবা এটি পৰম্পৰা মহাভকত গৰুডৰ পৰা, আৰু কোনোবা এটি পৰম্পৰা ভক্ত হনুমন্তৰ পৰা। গতিকে তিনিওজনৰ প্ৰতিমূৰ্তি যে ইয়াত ৰাখিছে, ভাল লাগিছে, আৰু সেইটো মোৰ ভাৱহে। যাই হওক, এতিয়া চাওক, যেতিয়া নাৰদদেৱ আহিলে, লগ পাই পেলাই দুইজনে একদম হতভম্বা, বৈকুণ্ঠৰ পাৰিষদক লগ পাইছোঁ। কথা পাতোতে ঈশ্বৰৰ কথা ওলালে। ঈশ্বৰৰ কথা ওলাওঁতে তেতিয়া ইজনে প্ৰথমজনে সুধিছে, বোলে ভগৱানে কি কৰি আছেনো? মন যায় নহয়, ভগৱানেনো বৈকুণ্ঠত কি কৰি থাকে? আমি বাৰু তেওঁৰ কথাকে গাই মেলি চলি আছোঁ। তেওঁ কাৰ কথা কৈ চলি আছে, হয় নহয়? আমি আকৌ তেওঁৰ কথা কৈহে চলি আছোঁ, হয় নহয়? কাৰণ তেওঁ নিদিলে উশাহ নিশাহটোও ল'ব নোৱাৰি নহয়। এইটো আকৌ ডাঙৰ কথা, নহয়নে? তেওঁ যদি ছুইচটো অফ কৰি দিয়ে ন, কথা মুখ মেলাতে থাকিব, সকলো শেষ। এতিয়া ইয়াৰ পাছত তাৰপিছতে কি হ'ল, ভগৱানে বোলে কি কৰিছে? ভগৱানে বোলে বৈকুণ্ঠত বহি কিমান কাম কৰিব। এই বহি লৈ পেলাই ধুনীয়াকৈ আজি বেজী এটা লৈছে বোলে। বেজী চিনি পাইছে নহয়? বেজীটো মাজেদি কেনেকৈ হাতীটো পাৰ কৰিব পাৰি তাকে লাগি আছে। তেতিয়া এইজনে ক'লে, বোলে ৰাতিপুৱাই কি অদৰকাৰী কথা কৈছেহি, ভগৱানৰ কাম নাই নি? বেজী ফুটাটোতে হাতীটো কেলৈ পাৰ কৰিব? আৰু পাৰ হোৱা সম্ভৱ জানো? নহয় ন, কেনেকৈ সম্ভৱ? বেজী ফুটাইনো হাতীটো পাৰ হয়নে? গ'ল কথা গ'ল। ইজনক ক'লে, সেয়া শুনিছা নহয়, ভগৱানে বৈকুণ্ঠত বেজী ফুটাই হাতী পাৰ কৰি আছে। তেতিয়া ইজনে আকৌ কৈছে, ভগৱান সৰ্বসামৰ্থ্যৱান, তেওঁ যিকোনো কাম কৰিব পাৰে। গছৰ গুটিটোত যেতিয়া গোটেই গছজোপা ভৰাই দিব পাৰে, বেজী ফুটাইতে হাতীটো পাৰ কৰাটো কি টান কাম? তেওঁ কি উদ্দেশ্যত কোনে কয়, কোনে বুজিব পাৰিব? ধৰিব পাৰিছেনে? এজনে যুক্তিটো লগাই দিলে যে ভগৱানে কিয় কৰিব, ভগৱানৰ কাম নাই নি? সেইটোনো সম্ভৱনে? বেজী ফুটাইতে হাতীটো কেনেকৈ পাৰ হ'ব? ইজনে কি ক'লে, তেওঁ সৰ্বসামৰ্থ্যৱান, তেওঁ যিকোনো কাম কৰিব পাৰে। আমি কিমান বুজিছোঁ, কিমান ধৰ্ম কৰ্ম কৰিছোঁ, কিমান শাস্ত্ৰ কথা জানো, এইটো ডাঙৰ কথা নহয়।
ডাঙৰ কথা এইটোহে যে ঈশ্বৰৰ প্ৰতি ভাৱটো কি, নহয়নে? তেওঁ ভাৱত তুষ্ট হয়। আমি কি কৰিছোঁ কি নকৰিছোঁ তাৰ পৰা তেওঁ আমি কাষ চাপিব নোৱাৰোঁ। সেইকাৰণে ক'লে কৰ্ম মাৰ্গৰে নোৱাৰি। তেওঁ কেনেকুৱা কাম কৰিছে, আমি কি কাম কৰিছোঁ, হয় নহয়? দ্বিতীয়তে চাওক আপুনি, জ্ঞানেৰে আমি নিজৰ মগজে নিজেই নিজকে ঢুকি নাপাওঁ, ঈশ্বৰক কেনেকৈ ঢুকি পাওঁ? ভক্তিত। জ্ঞান আৰু ভক্তি মাৰ্গৰ মাজত সেইখিনিতে পাৰ্থক্য। কি ক'লে? জ্ঞান মাৰ্গত কোৱা যায় যে প্ৰথমতে মই জানিম, জানি লৈহে মানিম। ভক্তিত এইটো কোৱা নাযায় মই মানিম, মনাৰ পাছতহে জানিম, হয় নহয়? এতিয়া আপোনালোকে কওকচোন, ভগৱানক মানিব লাগে নে জানিব লাগে বাৰু? কি বুলি ভাবে? জানিবও লাগে, মানিবও লাগে। বাকীসকলে কি ভাবে? পিছৰ পৰা কওকচোন, ভগৱানক জানিব লাগে নে মানিব লাগে? কি ভাবে? মানিব লাগে। আমাৰ ককাসকলে কিবা ক'ব নি? ভগৱানক জানিব লাগে নে? এইটো নাভাবিব দেই মই ইয়াত আহি কিবা একদম ডাঙৰ কিবা জৰীপ চলাইছোঁ বুলি। এইটো ভাৱৰ আদান প্ৰদান আৰু, হয় নে? ইজনে কথা বতৰাৰ পৰাহে আলোচনাত সোমাব পাৰিম। কি বুলি ভাবে? দুইটাই লাগিব। বাৰু এতিয়া চাওক, আমি যেতিয়া ভক্তি মাৰ্গৰ কথা কওঁ ন, প্ৰথম ভগৱন্তক মনাৰ কথা আহে, নহয় জানো? মানিলেহে জানিব। যেনেকৈ আমি কওঁ বোলে মাক দেউতাকক মানে দেই, কিন্তু মই ডাঙৰ দীঘল হ'লোঁ, মা দেউতা ককা আইতা সমাজ এইবোৰ চব বুজি পাওঁ, কিন্তু যদি মই নামানো তেতিয়াহ'লে নহ'ব ন। ভগৱানক মানিব লাগিব। ভগৱানক কোনেও জানিব নোৱাৰে, সেইটো আকৌ ডাঙৰ কথা। কাৰণ ঋষিমুনিসকলৰ বুদ্ধি গৈ পেলাই খুন্দা খাই পেলাই উভতি গুচি আহে, বুজি নাপায়। বোলে কৃষ্ণক বুলিচোন আমি ভগৱান বুলি জানিছোঁ, কৃষ্ণক ভগৱান বুলি জনা নাই। কৃষ্ণক ভগৱান বুলি কি কৰিছোঁ? মানিছোঁ। ভগৱন্তই নিজেই কৈছে, মনুষ্যানাম সহস্ৰেষু কশ্চিৎ য়ততি সিদ্ধেত য়ততামপি সিদ্ধাত্মান কশ্চিৎ মানাং বিতি তত্ত্বতঃ, যে 1000জন মনুষ্যৰ ভিতৰত এজন ধাৰ্মিক, তেনেকুৱা 100জন ধাৰ্মিকৰ ভিতৰত এজন আধ্যাত্মিক। তেওঁ আংশিক ৰূপত ভগৱন্তক জানিব পাৰে, আংশিক ৰূপত, সম্পূৰ্ণও জানিব নোৱাৰে। দশমত আহে ন, ব্ৰহ্মাদি প্ৰজাপতিসকলে যেতিয়া ঈশ্বৰক স্তুতি কৰিবলৈ যায় ন, ঈশ্বৰক দেখাই নাপায়। পুৰুষ সূক্তৰে 1000 বছৰ বহি স্তুতি কৰি থাকিব লগা হয়, তাৰপিছত ঈশ্বৰৰ মাতটো শুনিবলৈ পায়। আমিতো সাধাৰণ মনুষ্য। তাৰ বিপৰীতে ধৰ্ম পালিব লাগে নে মানিব লাগে? ধৰ্ম পালিব লাগে। আমি লাগি থাকোঁ মানাত, বোলে আমি বৈষ্ণৱ মাৰ্গত আছোঁ, বৈষ্ণৱ মানুহ, নহয়নে? বৈষ্ণৱ মাৰ্গত থাকি আমি আমুক মানুহ তামুক মানুহ, মানি লাভ নাই। ধৰ্ম পালিব লাগিব, হয় নহয়? মই যেনিবা ঢেৰ কথা জানো, কিন্তু যদি মই পালন নকৰোঁ, অনভ্যাসে বিষম শাস্ত্ৰম, অভ্যাস নকৰা শাস্ত্ৰ জ্ঞানো বিষতুল্য হয়। যেতিয়ালৈকে শব্দখিনিত অনুভৱটো নাহে ন, সেই শব্দ অনুভৱবিহীন জ্ঞান বাজি গাই ৰখাৰ নিচিনা। শব্দ ব্ৰহ্ম নিষ্ণাটো ননিষ্ণাটো পচয়দি সমন্তস্য শ্ৰুতফলম হব্যধেনু ৰক্ষিত পৰম। যি শব্দত কোনো অনুভৱেই নাই, মই কৃষ্ণক ঈশ্বৰ বুলি মানিছোঁ, কিন্তু কৃষ্ণৰ সন্মুখত গৈ যদি বিশ্বাস কৰিব পৰা নাই যে কৃষ্ণ আছেই নাই, হয় নহয়? আৰে ডিচিজন আহিলে কিমান সাৱধান হৈ থাকিম, গতিকে জগতৰ ঈশ্বৰৰ সন্মুখত মই কিমান সতৰ্ক হৈ থাকিবলৈ, বুজি পাইছে নহয়? ইনডাইৰেক্টলি কিবা এটা কৈছোঁ আৰু, ডিচিজনৰ সন্মুখত কিমান সাৱধান হৈ থাকিম। এতিয়া সাক্ষাৎ জগতৰ ঈশ্বৰৰ সন্মুখত আহি ইফাল সিফাল ইটো সিটো কথা পাতি, জগতৰ ঈশ্বৰ উপস্থিত আছে, তেওঁৰ সন্মুখত মই এখন কি কিনদালি কৰি আছোঁ। তাৰমানে কি বুজালে? মই নাস্তিক, মই মুখেহে কৈছোঁ ঈশ্বৰ আছে, মানিব পৰা নাই, কিন্তু মানিব লাগিব। এতিয়া চাওক, সেই মানিবলৈ যাওঁতে যেতিয়া সংসাৰৰ বাস্তৱিকতাটো দেখা দিয়ে, তেতিয়া আপোনা আপুনি ত্যাগ হৈ যায়। হিৰণ্যকশিপুৱে ব্ৰহ্মাক উপাসনা কৰিবলৈ যাওঁতে কোনো নীতি নিয়ম পালন কৰা নাছিল, হয় নহয়? 1000 বছৰ এটা ভৰিৰ ওপৰতে কেনেকৈ থিয় হৈ থাকিব পাৰিলে? লক্ষ্যটো স্পষ্ট আছিল যে ব্ৰহ্মাৰ পৰা মোক বৰ লাগে। ভাগৱত মাৰ্গতো এইটো লক্ষ্য স্পষ্ট হ'ব লাগিব যে ঈশ্বৰ প্ৰাপ্তিৰ বাবে আহিছোঁ। ইমান ডাঙৰ লক্ষ্য, তেতিয়াহ'লে ইমান ডাঙৰ লক্ষ্যটোক পাবলৈ ত্যাগবিলাক আপোনা আপুনি হৈ যাব ন। কিন্তু সৰু সৰু কথাত লাগি থাকিলে ত্যাগ নহয়, হয়নে? বুজিছেনে? আমাৰতো আপোনাৰ প্ৰসাদেই, এই চাধা পেকেটটোৰ পৰাই আমি উঠিব পৰা নাই অসমীয়া আজিলৈকে। বাকীবিলাকলৈ মই নাযাওঁগৈ, কণ্ডিশ্যনটো দুৰ্যোধনৰ নিচিনা হৈ যায় কেতিয়াবা। প্ৰভু এইটো কেঞ্চাৰ মুখখন আঁকি থোৱা আছে, মই জানো, কিন্তু এৰিব নোৱাৰোঁ, বুজিছেনে? এইটো এৰিব নোৱাৰোঁ কেলৈ? কাৰণ মই জানো এইটো খালে মোৰ বেমাৰো হ'ব পাৰে, কেঞ্চাৰো হ'ব পাৰে। এইটো কি দুৰ্যোধনৰ স্থিতি? দুৰ্যোধনে ধৰ্ম কি জানিছিল ন, এৰিব নোৱাৰিলে। লক্ষ্যটো সৰু, মই ভগৱানক নালাগে ন, মোৰ ৰাজ্যহে লাগে, হয় নহয়? ঠিক তেনেদৰে সংসাৰখনক লাগু বুলি ক'লে সেইবিলাক ঠিকে আছে, কিন্তু ঈশ্বৰক লাগু বুলি ক'লে লক্ষ্যটো ডাঙৰ হ'ব লাগিব। আৰু ঈশ্বৰক নোপোৱালৈকে কোনেও শান্তি নাপায়। আৰু এই 4 বেদ 14 শাস্ত্ৰৰ জ্ঞাতা স্বয়ং ব্যাসদেৱে মনৰ শান্তি বিচাৰি পোৱা নাই। ইমানখিনি জানি বুজি আমি সংসাৰখনত সৰু কিবা এটা গোটাই লৈ পেলাই কেনেকৈ শান্তি পাম? নাপাওঁ ন। দুটা আছে, ভৌতিক আধ্যাত্মিক। চাকৰিটো পোৱাৰ দিনা খুব ভাল লাগে, এই চাকৰি পাইছে, 6 মাহ বছৰ গ'লেহে একেটা আনন্দ থাকেনে? থাকিব নাথাকে? বাৰু বাদ দিয়ক,
কেঁচুৱা এটা জন্ম হৈছে, জন্ম হোৱা দিনাৰ আনন্দ ছমাহ বছৰ, আমাৰ নিচিনা বয়সততো ভুলতো নাথাকেগৈ, হয়নে? কথা হ'ল নুশুনা হ'ব নহয়, এনেকুৱা হৈ যায়। সকলো নহয় বাৰু। তাৰ বিপৰীতে নতুনকৈ গান এটা, নতুনকৈ চিনেমা এখন ওলালেও মানুহে বহি থাকে কেতিয়া আপোনাৰ নতুন আৰু ছেকেণ্ড ভাৰ্চনটো ওলাব। কাৰোবাৰ মুখত শুনিছেনে ভাগৱতৰ ছেকেণ্ড ভাৰ্চন কেতিয়া ওলাব? হাজাৰ বছৰৰ পৰা একেভাগ ভাগৱতেই পঢ়ি আহিছে, নতুনকৈ ঘোষা এভাগ ওলোৱাহেঁতেন। কোনোবা নামতি মুখত শুনিছেনে একেখিনি ঘোষাকে কিমান গাম আৰু, নতুনকৈ কোনোবাই ঘোষা এভাগ ওলোৱাহেঁতেন। কৃষ্ণ পূৰ্ণ ন, সেইকাৰণে কৃষ্ণৰ গুণ লীলা নাম ধাম ৰূপ সকলো পূৰ্ণ। যিমানে ভাৱটো জড়িত হ'ব সিমানে গভীৰতা বাঢ়ি গৈ থাকিব। প্ৰয়োজন মাত্ৰ আমাৰ ভাৱটো দিয়া। বিনা ভাৱত আৰে ভাৱেন লগতে জ্ঞানম ভাৱেন লভ্যতে দেৱ দৰ্শনম। বিনা ভাৱত একো প্ৰাপ্তি নহয়। এতিয়া ত্যাগৰ কথা ক'বলৈ যাওঁতে তেখেতে বৰ সুন্দৰ, বিষ্ণু বৈষ্ণৱৰ মাজত কোনো ভেদ নাই, নহয়নে? ভাগৱততো আমি কওঁ বোলে ভগৱানৰ কথা আছে, কিন্তু ভগৱানৰ কথাতকৈ ভকতৰ কথা বেছি আছে, হয়নে? প্ৰথম স্কন্ধৰ পৰা আপুনি দ্বাদশলৈকে চাওকচোন। সেইকাৰণে লোকৰ কথা পাতিব লাগে। আমি যে কওঁ লোকৰ কথা পাতিব নাপায় বুলি, খুব পাতিব লাগে লোকৰ কথা। ন, মই চিৰিয়াছলি কৈছোঁ। ভাগৱততো লোকৰ কথা আছে, খালি লোক বুলি তাত ভকতসকলৰ কথা আছে, ভাল কথাখিনি আছে। আনৰ কথা নপতাকৈ কোন চলিব পাৰিব বাৰু? আপুনিয়ে কওকচোন, নহয়নে? উঠি যোৱাৰ পিছত ময়ে কথা পাতিব লাগিব, ভাল গ'লে বেয়া গ'লে, নহয়নে? চব পাতিব লাগে, খালি ভালখিনি পাতিলে পাপ আৰু পুণ্য সৃষ্টিও নহয়, নষ্টও নহয়, ৰূপান্তৰ হয়। শক্তি সৃষ্টিও নহয়, নষ্টও নহয়, ইজন সিজনৰ পৰা ৰূপান্তৰ হয় ন। পাপ পুণ্যও তেনেকুৱা, আনৰ ভালখিনি পাতিলে ভালৰ প্ৰভাৱটো আহে। সেইকাৰণে ভাগৱতত যিমান পাৰি আনৰ কথা আছে। ভক্ত পৰীক্ষিতৰ কথা আছে, শুকদেৱৰ কথা আছে, সুতমুনিৰ কথা আছে, দ্ৰৌপদীৰ কথা আছে, কুন্তীৰ কথা আছে, অম্বৰীষৰ কথা আছে, প্ৰহ্লাদৰ কথা আছে, নিগৰজাৰ কথা আছে। আঙুলি মত শেষ, আঙুলি পাপ শেষ হৈ থাকিবগৈ। ইমান বিভিন্নজনৰ কথা আছে, কিন্তু কিয় আছে? সেই সকলোৰে ভক্তিৰ কেনেদৰে আচৰণ কৰিছিল সেইখিনি আলোচনা কৰা হৈছে। তাক পাতোতে পাতোতে কি হয়? তাৰ প্ৰভাৱটো জীৱনলৈ আহে। বেমাৰ নোহোৱা মানুহজনেও যেতিয়া মোৰ বেমাৰ হৈছে মানুহে আকৌ এইটোও ভয় কৰে। কোনোবাই যদি সুধে বোলে ভালে আছেনে? ভালে আছোঁ বুলি কৈ দিলে কিজানি হিংসা বাঢ়িব, সেইকাৰণে ভালে থাকিলেও কি বুলি ক'ব? বুজিছেনে ভাল নহয়, আমুক তামুক, এনেকৈও কয়। এইটো বেয়া মেণ্টেলিটি। প্ৰকৃতিলৈ যিটো মেছেজ পঠালোঁ ন, সেইটো মেছেজেই ৰিটাৰ্ণ হ'ব। মন বুলি ক'লে নিজৰ ভিতৰতো এটা আছে, এটা ব্ৰহ্মাণ্ডীয় মনো আছে। সুস্থ সবল মানুহজনৰ দিনটোত কৈছে মোৰ বেমাৰ হৈছে, দুদিন কৈ চাওকচোন, 3 নম্বৰ দিনা বেমাৰত পৰি যাব। যিটো কৈ আছোঁ ন, সৃষ্টিখনক সেইটোকে ৰিপ্লাই দিয়ে। সেইটোৱে অৱচেতন মনৰ শক্তি। সেইকাৰণে সদায় আৰু দুখতো পজিটিভকৈ ক'ব লাগে। ভাগৱতটো তাৰ আল্টিমেট লেভেলত আছে। পৰীক্ষিতে মৰিবলৈ অভিশাপ পালে, আমি হোৱাহেঁতেন কি বুলি ক'লোহেঁতেন? থকা যদিহে তেতিয়াই জীৱ গ'লহেঁতেন, 7 দিনলৈ নাথাকিলেহেঁতেন, হয়নে? পৰীক্ষিতে কি ক'লে? গৃহ অন্ধকূপত কৰিলোঁ মই পাপ, বোলে কৃষ্ণৰহে প্ৰসাদত পাৰিলোঁ ঋষি হ'ব। এয়া প্ৰসাদ এতিয়া মই ল'ম, নহয়নে? কৃষ্ণই যেতিয়া মৰিবলৈ প্ৰসাদ দিব, সেয়া প্ৰসাদ ল'ম নে নলওঁ? নলওঁ ন। দৃষ্টিটো সেইকাৰণে কিয়? মৃত্যুটো চবেই মৰিব লাগিব, আৰু স্বয়ং ব্ৰহ্মাই শৰীৰ এৰিব লাগিব। মৃত্যুৰ আগজাননীয়ে জীৱনটোক ভয়লৈ ঠেলি নপঠায়। মৃত্যুৰ আগজাননীয়ে জীৱনটোক বহুত মিনিংফুল বনাই দিয়ে, বহুত মিনিংফুল। আৰু মই যেতিয়া গম পাম মোৰ এষাৰ কথা শেষ কথাও হ'ব পাৰে ন। ঈশ্বৰে নকৰিলেই হৈ যেনিবা কথা কওঁতে যাতে নমৰো, হয়নে? মৰিবও পাৰোঁতো, গেৰেণ্টি নাই নহয়। গেৰেণ্টি কিন্তু লোৱাত মানুহ একদম পক্কা। মোবাইলটোত আকৌ এবছৰ, ছমাহ, এমাহৰ কাৰণে ৰিচাৰ্জ ভৰাওঁ, কিন্তু গেৰেণ্টিটো মই এইটোও ল'ব নোৱাৰোঁ যে এমাহৰলৈকে মই জীয়াই থাকিম নে নাথাকিম। ৰিচাৰ্জটোতো ভৰাইছোঁ ন, ঘৰ দুৱাৰ চব গোটাই লৈছোঁ। এই জড় বস্তুকেইটাতে যদি ইমান বিশ্বাস, তেওঁৰ প্ৰতিও বিশ্বাসটো লাগে ন। বোলে ভগৱানক আমি দেখা নাই নহয়, দেখাটো নিজৰ পিতৃ মাতৃকো নাই। কোনে দেখিছে? জন্ম হোৱাৰ পিছত বুদ্ধিটো লৈ অহা নাই নহয়। মাতৃহে জানে কাৰো বিদ্যা পুত্ৰ, মাতৃয়ে পৰিচয় কৰাই দিয়ে ন। বোলে দেউতা বুলি মাতা, মা বুলি মাতা। প্ৰথমেতো সিটো চিনি নাপায় মা কি বস্তু, দেউতা কি বস্তু। অকণমান জনা শুনাৰ পাছতহে সম্পৰ্কবিলাক চিনি পায়। শাস্ত্ৰকো জননী বুলি কোৱা হৈছে। শাস্ত্ৰস্বৰূপ জননীয়ে কি দেখুৱাইছে? বাপেকৰো বাপেক কোন, হয়নে? বাপেকক চিনি পালেই নহ'ব নহয়, বাপেকৰ বাপেককো চিনি পাব লাগিব। সেই বাপেকক কোনে বনালে, নহয়নে? এই সৃষ্টিখনক কোনে বনালে? তেওঁক জনাৰ পথটো, তেওঁক মনাৰ পথটো, তেওঁক বিশ্লেষণ কৰাৰ পথটো হৈছে ভাগৱতৰ। এতিয়া চাওক যে ভগৱন্তক জনাৰ ক্ষেত্ৰত ত্যাগৰ কথা ক'বলৈ যাওঁতে তাত প্ৰসংগ হৈছে ৰামচৰিত মানস। এতিয়া ধুনীয়া কথা, কালি ৰাম নৱমী আছিল। আমাৰ আকৌ কি হয়, 31 ডিচেম্বৰ কেতিয়া আহে চবৰে মনত থাকে, হয় নহয়? ঈদ কেতিয়া আহিব, বৰদিন কেতিয়া আহিব, নিজৰ উৎসৱ পাৰ্বণবিলাক কেতিয়া পাৰ হৈ যায় আমাৰ মানুহে গমেই নাপায়। কাৰণ আমাৰ অসমীয়া কেলেণ্ডাৰকেইখন আমি কাক চাবলৈ থৈ দিছোঁ জানেনে? যিসকলে চোৱা চিতা কৰে যে
আমি ভাবোঁ কি তিথি বাৰ নক্ষত্ৰ এইবোৰ চোৱা চিতা কৰা মানুহে চাব, আমাৰ কি দৰকাৰ, নামতি পাঠেকিয়ে চাব ডাক দিবলৈ, হয় নহয়? অসমীয়াই সেইটোৱে ভাবি থাকে। অসমীয়া কেলেণ্ডাৰখন চাব নজনা হৈ থাকিলে। আগতে তিথি বাৰ নক্ষত্ৰ চব চিনি পায় নহয়। এতিয়া আমাৰ নিচিনা কোনোবা এজনক কওঁ কৈছোন তিথিটোৰ কথা, কি তিথি এইবোৰ দৰকাৰী, বামুণ গোসাঁই বস্তু বুলি কৈ থৈ দিব, নহয়নে? নহয়। আৰে চাওক, খ্ৰীষ্ট ধৰ্মত যীশু খ্ৰীষ্টৰ জন্মক লৈও দুটা মত আছে, যদিও তেখেতৰ জন্ম বা আৱিৰ্ভাৱ 2000 বছৰ আগতে হৈছিল। ইছলাম ধৰ্মত হজৰত পয়গম্বৰ মহম্মদৰ আগমনক লৈ শংকা আছে, দুটা মত আছে চিয়া সুন্নিৰ মাজত, স্পষ্টতা। ভগৱান ৰামৰ আৱিৰ্ভাৱ কেতিয়া হৈছিল? আজিৰ পৰা 8000 বছৰ আগতে। 8000 বছৰ আগতে যিজনৰ আৱিৰ্ভাৱ হৈছিল ন, তেওঁৰ একজেক্ট ডেটলৈকে এইটো সংস্কৃতিত কনজাৰ্ভ কৰা আছে। তেতিয়াহ'লে আপুনি কেনেকৈ ক'ব পাৰিব কেৱল এই ভাগৱতৰ পৰম্পৰা সিদিনা আৰম্ভ বুলি? আৰে ভাগৱত ধৰ্ম প্ৰথম কোনে গ্ৰহণ কৰিছিল জানেনে? এইবিলাক কথা আমাৰ হিষ্ট্ৰীত নপঢ়ালে, বৰ বেয়া কাম কৰিলে। আমি ভাবোঁ কি ভাগৱত ধৰ্ম ইতিহাসত আটাইতকৈ যিটো পুৰণা প্ৰমাণ পোৱা যায়, প্ৰথম ভাগৱত ধৰ্ম গ্ৰহণ কৰা ব্যক্তিজন আধুনিক ইতিহাসত তেখেত কোনোবা হিন্দু মানুহ আছিল বুলি ভাবে নি? নহয়। আজিৰ পৰা প্ৰায় খ্ৰীষ্টপূৰ্ব, যীশু খ্ৰীষ্ট জন্ম হোৱাৰ বহু বছৰ আগতে, খ্ৰীষ্টপূৰ্ব 113ত শুংগ বংশৰ ৰজা বাগভট্টৰ দিনত গ্ৰীচৰ ৰজা এণ্টিয়ালকিডছৰ এম্বেচেডৰ, মানে আমি যে অন্য দেশলৈ ৰাষ্ট্ৰদূত পঠাই, হেলিঅ'ডৰাছ নামৰ এজন ব্যক্তি ভাৰতলৈ আহিছিল। তেওঁ বৰ্তমান অন্ধ্ৰপ্ৰদেশ কি মধ্যপ্ৰদেশ, মই পাহৰি গৈছোঁ, অন্ধ্ৰপ্ৰদেশ কি মধ্যপ্ৰদেশৰ বেশনগৰ বুলি এখন ঠাই আছে, তাত প্ৰথম ভাগৱত ধৰ্ম গ্ৰহণ কৰিছিল। তাত এটা গৰুৰ স্তম্ভ আজিও স্থাপন কৰা আছে, তেখেতেই স্থাপন কৰি যোৱা। আৰু যে আমি যে কওঁ ভাগৱত মানে গ্ৰন্থভাগ, মহাভাগৱত বুলি ভকতক কয় ন, তেওঁৰ নামৰ আগত সেই প্ৰথম মহাভাগৱত উপাধিটো ব্যৱহাৰ কৰিছিল ভগৱান বিষ্ণুত শৰণাপন্ন হ'ল। গতিকে ভাগৱত ধৰ্ম হৈ মানুহে কয় নহয় 1200 শতিকাত আৰম্ভ হৈছিল ভক্তি আন্দোলন। 1200 শতিকাত যদি ভক্তি আন্দোলন আৰম্ভ হৈছিল, তেতিয়াহ'লে আজিৰ পৰা 1000 বছৰ আগতে বাহিৰৰ মানুহজন আহি ক'ৰ পৰা ভাগৱত গ্ৰহণ কৰিলে? ভাগৱত সিদিনাৰ বস্তু নহয়, 1000 বছৰ আগৰ বস্তু, নহয়নে? বোলে কিয় জানিব লাগে? কোনোবাই এতিয়া ৰাম নৱমী পাতে নাপাতে সেইটো নিজৰ কথা, জানিব এইকাৰণ লাগে কাৰণ নিজৰ সমাজ সংস্কৃতি দিশখিনিৰ প্ৰতি যাতে শ্ৰদ্ধাটো সদা থাকে, হয় নহয়? যে আমাৰ ইমান হিষ্ট্ৰী আছে। যেতিয়া আপোনাৰ ভগৱান ৰাম মন্দিৰৰ ঘটনাটো ঘটি থাকোঁতে মানে সমস্যা হৈছিল, বোলে কোৰ্টেতো আপোনাৰ লিখিত প্ৰুফ মানি লয় ন, যে প্ৰুফ দেখুৱাব লাগিব। এতিয়া ৰামৰ যে সেই স্থানত জন্ম হৈছিল কেনেকৈ জানিব? বাল্মীকি ৰামায়ণত ৰামৰ জন্ম সময়ত যিটো স্থিতি, গ্ৰহৰ স্থিতি, বোলে সূৰ্য মেঘ ৰাশিত আছিল, সূৰ্য মেঘ ৰাশিত, মংগল মকৰ ৰাশিত। এই স্থিতিটো যেতিয়া কম্পিউটাৰত টাইপ কৰি চোৱা হ'ল, তেতিয়া একজেক্ট ডেটলৈকে ওলাই আহিছিল যে আজিৰ পৰা 8000 বছৰ আগতে এনেকুৱা এটা স্থিতি মহাকাশত উৎপন্ন হৈছিল। তেতিয়াহ'লে ভাবি চাওক, ঋষিমুনি বুলি ভাবি থাকিলে মানুহে দাড়ি দীঘল চুলি দীঘল কাম বন হোম তপ যজ্ঞ কৰি জীৱনটো পাৰ কৰিলে এনেকুৱা বুলি ভাবি থাকে। 8000 বছৰ আগতে ইমান সঠিক কেলকুলেশ্যন কেনেকৈ কৰিব পাৰিছিল? তেতিয়া দিনততো একো ইনষ্ট্ৰুমেণ্ট নাছিল। আমাৰ কেলকুলেটৰ হৈও কেলকুলেশ্যন মানুহে পাহৰি যায়, হয় নহয়? গণিতৰ যদি অকণমান চৰ্চা আছে, আগৰ মানুহৰ কথাটো বেলেগ। ক্লাছ 3-5তে পঢ়ি থকা কবিতা এটা আমাৰ ককা আইতাহঁতৰ মনত থাকে, কিন্তু আমাৰ নিচিনাটো কওক দেচোন ক্লাছ 5ত কি পঢ়িছিলে মনত নাথাকে, কাৰণ আগৰ সকলো শিক্ষাৰ এটা ভিত্তি আছিল। এতিয়া কি হ'ল, কবিতাও ছন্দ নিমিলে, ক'ৰ পৰা মনত থাকিব? চব এটা ছিকুৱেঞ্চত বন্ধা হৈছিল, যাতে কওঁতে সেইখিনি সদা মনত থাকি যায়। সেইবুলি নাভাবিব যে এতিয়া শিক্ষা ব্যৱস্থা মই কিবা নিন্দা কৰিবলৈ গৈছোঁ। নিজৰ সমাজ সংস্কৃতিৰ বিষয়খিনিৰ ৰিলেভেঞ্চটো বুজাবলৈ এই কম্পেৰিজনটো দিয়া হৈছে। আজি দশমী, এইটো দশমীতে কি হৈছিল? দশম দিন মানে কিনো? আৰে চন্দ্ৰই পৃথিৱীৰ চাৰিওকাষে ঘূৰি ঘূৰি প্ৰথমটো পক্ষত যেতিয়া 10 নম্বৰ দিনৰ কাষ চাপি, সেইকাৰণে দশমী বুলি কয়, একাদশত একাদশী বুলি কয়। প্ৰতিটো দিনৰ ইমান চাইণ্টিফিক ব্যাখ্যা আছে ন। আৰু সেই মূল সংস্কৃত ৰামায়ণকে থলুৱা অৱধি ভাষালৈ মানে অনুবাদ কৰিছিল ভক্ত তুলসী দাসে। বোলে কলিযুগত একমাত্ৰ তেওঁ ভক্ত হনুমন্তৰ প্ৰত্যক্ষ দৰ্শন পাইছিল। কিন্তু মই ইমান দীঘল কিয় টানিছোঁ জানেনে ৰবৰডাল? টনাৰ কাৰণটো আছে। টনাৰ কাৰণটো হৈছে কি, ভক্ত তুলসী দাস আগৰে পৰা ইমান ডাঙৰ ভক্ত নাছিল। ত্যাগৰ মহিমাত তেওঁত বুজাব পৰা যায়। বিয়া পতা মানুহ আছিল, তেওঁৰ পত্নীৰ নাম আছিল ৰত্নাৱলী। ইমান মানে পত্নীৰ প্ৰতি তেওঁ আৱেগ্ন, এই ইষ্ট মিত্ৰ কুটুম্ব ভাই ভগ্নী এইবিলাক কাৰো কথা নুশুনে, একদম প্ৰপন্ন বুলি যে কয়। আমি যে আবেদন লিখোঁতে লিখোঁ একান্ত ছাৰৰ বোলে একান্ত বাধ্য ছাত্ৰ, তুলসী দাস পূৰ্বতে প্ৰথম পৰ্যায়ত
স্বামীৰ একান্ত বাধ্য পতি আছিল কি পত্নীৰ একান্ত বাধ্য স্বামী ইমান একান্ত বাধ্য ন অকণমান যদি আইগৰাকীয়ে হাঁচি এটাও মাৰিবলৈ হয় তেতিয়াহ'লে তুলসী দাসৰ ধাতু ওলাই আহি মুখ পাইছিল কিজানি বেমাৰত পৰিব মানে ইমান প্ৰেম আৰু হয়নে সেইটোও লাগে সেইটো কি হয় জানেনে যেতিয়া বেছি সংসাৰী মানুহজনে বেছি ভক্তি কৰিব পাৰে কেনেকৈ খালি ডিৰেকশ্যনটো যদি সলাই দিয়া যায় কাৰণ তেওঁ জীৱনৰ অন্য উদ্দেশ্য নাই তেওঁ নিজৰ পত্নীকে সৰ্বস্ব বুলি ভাবি আছে হয়নে এদিন কি হ'ল পত্নী মাকৰ ঘৰলৈ গ'ল এতিয়া তুলসী দাসে মন নাছিলে মাকৰ ঘৰলৈ যাবলৈ তেওঁ ঘৰত অকলে থাকিব লাগিব কি হ'ল তেনেকুৱাতে আগৰ দিনত আৰু কেঁচা ঘৰ আজিৰ পৰা 1000 বছৰ আগত শ বছৰ আগতে হয়নে তেতিয়া কি হ'ল নদীৰ মানে পানী বাহিৰত বানপানী হ'ল তেতিয়া পত্নীৰ ঘৰলৈ তেতিয়া দিনততো গাড়ী মটৰ ব্যৱস্থা নাছিল ন নাও উটি গ'লত মানে মৰাহ এটা উঠি আহিছিল আন্ধাৰে মুধাৰে মানে সেই তুলসী দাসে ভাবিলে মৰাহটোকে মানে পানীত উঠি অহা কাঠ বুলি ভাবি সেইটোকে গবা মাৰি ধৰিলে নৈ ধাৰৰ লগত উঠি গৈ শহুৱেকৰ ঘৰ ওলালেগৈ পাৰৰ পৰা উঠি পত্নী শুবলৈ লৈছে আৰু তেনেকৈ দৰ্জাটো বন্ধ কৰি দিলে পুৰা ঢেৰেকণি মাৰি আছে কোনেও কাৰো মাত ক'তো নুশুনে কি কৰিব এতিয়া যেনে তেনে খিৰিকীখন খুলি পেলাই খিৰিকীখনত লবি মাতিলেগৈ তেতিয়া পত্নী হোৱাৰ পৰা যেতিয়া নিজৰ স্বামী সেইটোৰ ওপৰত দেখিলে পত্নী ধাতু যাওঁ বুলিব আপুনি এইটো অৱস্থাত কেনেকৈ ওলালেহি বুলিব আজি ইমান দিনে তুমি ঘৰলৈ উভতি যোৱা নাই মই কেনেকৈ থাকোঁ উঠি ভাহি যেনে তেনে গছৰ কাঠডালতে ধৰি মই ইয়াৰ পাইছোঁ দৰ্জাখন খোলা মই সোমাওঁ তেতিয়া পত্নীয়ে এটা কথা কৈছিলে এটা কথাতেই সেই তুলসী দাস পৰিৱৰ্তন হৈ গ'ল কি কৈছিলে জানেনে কথাটো একেবাৰে সহজ খালি সেইটো কথা আমাৰ নিবিন্ধে আমাৰ মানে ছালখন গড়ৰ গুলি মাৰিলেও নোসোমায় কিন্তু তুলসী দাসৰ সোমাই গৈছিল মোৰ নাই সোমোৱা হ'লে মই ইয়াত নাথাকোঁ এতিয়ালৈকে কি ক'লে যে আপুনি মোৰ কাৰণে মৰাশটোত ধৰি চুচৰি বাগৰি আহি খিৰিকীত ওলমিছেহি আৰু ইমানকণ ভাল যদি আপুনি ঈশ্বৰক পালেহেঁতেন তেতিয়া আজিলৈকে আপুনি ঈশ্বৰকেই পাই গ'লহেঁতেন এই শৰীৰটোৰ কাৰণে আপুনি ইমান প্ৰীতি কৰিছে কাইলৈ মই যেতিয়া বৃদ্ধ হৈ যাম কাইলৈ আপুনিও যেতিয়া বৃদ্ধ হ'ব তেতিয়া আপোনাক পানী গিলাচ দিবলৈ মই যাবলৈ মোক পানী গিলাচ দিবলৈ আপুনি নাথাকিব ইমানকণ ভাল যদি ঈশ্বৰক পালেহেঁতেন আজিলৈকে ঈশ্বৰকেই পাই গ'লহেঁতেন আৰু ঈশ্বৰেতো সামান্য এচলু জল তুলসী পাত এটাত বিকি হৈ যায় হয় নহয় মানুহ আকৌ বিকি হ'বলৈ যাওঁতে বোলে মাটি বাৰী আছেনে নাই ককাই ভাই কেনেকুৱা চৰকাৰী চাকৰি আছেনে নাই হয় নহয় তাৰপিছতহে শুৱনি মিলে তাৰপাছত লাগিলে নিমিলেগেই থাকক হয়নে এইখিনি মিলিব লাগিব মানুহৰ অংক সেইটো ঈশ্বৰেতো তাকো বিচৰা নাই তেতিয়া তুলসী দাসৰ ইমান বেয়া লাগিলে ন খুবকৈ ইমান কান্দিছে তাৰপৰা বিষয়বোৰ সকলো ত্যাগ কৰি দিলে ত্যাগ কৰা মানে এইটোও দেখুওৱা নাই আকৌ বোলে ঘৰ বাৰী এৰি গুচি গ'ল নহয় ত্যাগ মানে ঘৰ বাৰী এৰি যোৱাটোৱে ত্যাগ নহয় পানী গিলে বটলটো ইয়াত কিয় থৈছে পিয়াহ লাগিলে মোৰ আকৌ বৰ সুযোগ পাওঁ চবতে পানী বটলতে পানী ঘটি এটা থৈ দিয়ে নহয় মই লগতে মিলাই পেলাই কৈ থৈ দিওঁ আৰু পানী গিলে বটলটো কিয় থৈছে এই পিয়াহ লাগিব পাৰে কথা কৈ থাকোঁতে পিয়াহ লাগিলে পানী অকণ খাই ল'ব মই কথা কৈ থাকোঁতে পানী বটলটোৰ কথা ভাবি নাথাকোঁ নহয় পানী বটলটো থৈ দিছে পানী বটলত পানী আছে থাকিব নি আপুনিওতো নাথাকে জীৱনত ভোগ কৰিবলৈ বস্তুবিলাক দিছে আৰু ভোগ কৰিলে প্ৰয়োগ কৰিলে তাৰপিছত বাদ দিলে তেতিয়াহ'লে বোলে মানুহ স্বাৰ্থপৰ হ'ব স্বাৰ্থপৰ কেতিয়া হয় যেতিয়া আপোনাৰ উপকাৰটোৰ মূল্য মই বুজি নাপাওঁ নহয়নে উপকাৰটোৰ মূল্য বুজিব লাগে কিন্তু সেই উপকাৰটোৰ কথা ভাবে গোটেই দিনটো বহি থাকিবলৈ পোৱা নাই নহয় হয় নহয় নদ্যাং পৰে পাৰে নৌকায়াং কিং প্ৰয়োজনত য'ত যিটো বস্তু প্ৰয়োগ কৰিব লাগে প্ৰয়োগ কৰিলে তাৰপৰা মনৰ পৰা এৰি দিলে হৈ গ'ল কাম আমাৰ আকৌ কি হয় মই গোটেই দিনটো ভাবি থাকিম পানী বটলটোৰ কথা মই ইয়াত পানী বটলটো কৈছোঁ যেনিবা আপুনিও নিজৰ বুজা মতে বস্তুকেইটা বহুৱাই ল'ব দেই গোটেই দিনটো গোটেই জীৱনটো ভাবি থাকোঁ হয়নে ভাবিব লাগে চিন্তা কৰিব লাগে কিন্তু চিতায়াছ বিন্দু মাত্ৰৰ বিশিষ্টতে চিতা দহতি জীৱনম চিতা দহতি নিৰ্জীৱ চিন্তা দহতি জীৱনম চিতা আৰু চিন্তাৰ মাজত বিন্দু মাত্ৰ পাৰ্থক্য চিতাই জীৱনটোক জ্বলায় সজীৱটোক নহয়নে আৰু চিন্তাই গোটেই জীৱনটোক জ্বলায় সেই চিন্তাৰ দিশটো অকণ ঈশ্বৰমুখীও কৰিব লাগে তেতিয়া চিন্তাই ভাবি নলভ্যতে দেৱ দৰ্শনম যে দেৱৰো দৰ্শন কৰাব পাৰে যদি সেই উত্তম ভাৱটো মনলৈ গুচি আহে নহয়নে তাক কৰিবলৈ যাওঁতে তেওঁ তাত কৈ আছিলে বৰ ধুনীয়া এই দৰৱ কেইটামানৰ নাম কৈছিলে আমাৰ যেনেকৈ এল'পেথি দৰৱ আছে হোমিঅ'পেথি নহয়নে আয়ুৰ্বেদিক জীৱনটোও তেনেকুৱা
মানুহবিলাকো সেই তিনিওটা পৰ্যায়তে থাকে, কিছুমান এলোপেথি নিচিনা, হয় নহয়, কিছুমান হোমিঅ'পেথি নিচিনা, কিছুমান আয়ুৰ্বেদিক। ভগৱানৰ প্ৰতি ভাৱটো আকৌ এনেকুৱা। এলোপেথিত কি হয়, ইনজেকশ্যনটো দিয়াৰ লগে লগে বিষটো ভাল হৈ যাব, নহয়নে? কিন্তু ইনজেকশ্যনৰ ড'জটো কমাৰ লগে লগে আকৌ বিষটো ধৰিবলৈ আৰম্ভ কৰিব, হয় নহয়? সংসাৰত কিছুমান ভোগো তেনেকুৱা, লওঁতে মানে কিহে পায় আৰু, তাৰপিছত আকৌ বিষেটো ধৰে, নহয়নে? আৰু কিছুমান হোমিঅ'পেথিৰ নিচিনা, হোমিঅ'পেথিয়ে মানে খালেই কাম নকৰে, সময় লাগে। ভক্তি অকণমান হোমিঅ'পেথিৰ নিচিনা, চাকি গছ দিলেও বুলিয়ে মোৰ কামটো হৈ নাযায়, সময় লাগিব, হয়নে? সেইকণ ধৈৰ্য লাগিব। আৰু আয়ুৰ্বেদিক কি হয়, আয়ুৰ্বেদিক দৰৱটো খালে কাম কৰে নকৰে নাজানো, কিন্তু ছাইড ইফেক্টটো নিদিয়ে। ছাইড ইফেক্টটো এলোপেথিটো আছে, হয় নহয়? আৰু আপোনাৰ হোমিঅ'পেথিও ছাইড ইফেক্ট আছে, কিন্তু আয়ুৰ্বেদিক ঔষধৰ ছাইড ইফেক্ট নাই। খালে বেমাৰ ভাল হয় নহয় পিছ কথা, কিন্তু তোৰ শৰীৰত বেয়া প্ৰভাৱ নেপেলায়, হয়নে? সৎসংগ তেনেকুৱা। সৎসংগলৈ আহিছোঁ, কাম দিয়ে নিদিয়ে, আহিলোঁ গ'লোঁ, ভাল লাগিলে প্ৰসাদ খালোঁ, শুই থাকিলোঁ। পুণ্য তেতিয়া অনুভৱ হ'ব। মইতোতো আৰামত বহি আছোঁ, আপুনি এইখনৰ পৰা এতিয়া 2-3 ঘণ্টা বহি পেলাই এমুঠি খায়, আজি বাৰু এতিয়া সোনকালে এমুঠি নাখায়, ৰাতিলৈ ভাওনাও আছে নহয়, ভাওনা চাই গৈ পেলাই যদি বিচনাখন পৰিবগৈ, তেতিয়া ভাগৱত পুণ্য ভক্তি চব শুই থাকিব নে নাথাকে? আৰে মোৰে শুবগৈ, পাপ আৰু পুণ্য এইবিলাক মন ভাল লাগিবলৈ কোৱা কথা। পুণ্যটো লৈ গৈ ঘৰত কি কৰিবগৈ? বোলে সজাবলৈকে কামত আহিলে পুণ্য আমুকণ বোলে চকুচত বোলে সজাই থৈছোঁ, তেনেকৈ নহয়। পাপ আৰু পুণ্য সেইখিনিতো নিজৰ কৰ্মফলত আহে ন। এতিয়া চাওক, ভাগৱত ভক্তি মাৰ্গত এতিয়াতো সময়টো কম, মই মাজত এটি উপাখ্যান ক'ব বিচাৰিছোঁ। উপাখ্যানটো হৈছে আপোনাৰ সমুদ্ৰ মন্থন। সমুদ্ৰ মন্থনৰ কাহিনীটো সকলোৱে জানে ন, তাত সুন্দৰ দৰ্শন এটা আছে। ভাগৱতৰ গোটেই জীৱনটোৰ এটা পৰ্যায় বৰ্ণনা। সমুদ্ৰ মন্থন হোৱাৰ আগমুহূৰ্তত কি হৈছিল, যেতিয়া চাওক এদিন স্বৰ্গত ইন্দ্ৰাদী দেৱতাসকলে অপেশ্বৰীসকলৰ নৃত্য উপভোগ কৰি মানে বহি আছিল। তাৰপিছত সেই ক্ৰিয়া শেষ হোৱাৰ পাছত মহাৰাজ ইন্দ্ৰ যেতিয়া স্বৰ্গৰ পৰা অন্য স্থানলৈ গমন কৰিছিল, গমন কৰোঁতে কি হ'ল, বাটতে ঋষি দুৰ্বাসাক লগ পালে, হয়নে? ঋষি দুৰ্বাসাক যেতিয়া লগ পালে, ঋষি দুৰ্বাসাই আশীৰ্বাদ ৰূপত ইন্দ্ৰক বোলে আই লক্ষ্মীয়ে দিয়া এডাল ৰুদ্ৰাক্ষৰ মালা ইন্দ্ৰক অৰ্পণা কৰিছিল। খোজকাঢ়ি গ'লে মানুহৰ ভাৱটো বেলেগ হয়, নহয়নে? আৰু ওখ গাড়ীখনত গ'লেও অকণমান ভাৱটো বেলেগ হয়, বুজি পাইছেই নহয়? ঋষি দুৰ্বাসা গৈছিল খোজকাঢ়ি, ইন্দ্ৰ গৈছে ঐৰাৱতৰ পিঠিত, হয় নে নহয়? বুজি পাইছে নহয়? অকণমান লেভেলটো বেলেগ হয় স্থানখনক লৈ। ইন্দ্ৰই যেতিয়া ভাবিলে মই স্বৰ্গৰ ৰজা, নহয়নে? গোটেই অপেশ্বৰীসকল সেইটোৱে আকৌ আসক্তি যে ইয়াত আছে নাভাবিব, স্বৰ্গতো আছে। আৰু গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনৰ যিমান সুন্দৰতা ন, চব যদি একেলগ কৰা যায় তেতিয়াহ'লে স্বৰ্গৰ এগৰাকী অপেশ্বৰীৰ সুন্দৰতা হয়। তেনেকুৱা হাজাৰগৰাকী অপেশ্বৰীৰ অধিপতি কোন? স্বৰ্গাধিপতি মহাৰাজ ইন্দ্ৰ, নহয়নে? কিন্তু পৃথিৱীলৈ আহি কি হৈছিল, ঋষি গৌতমৰ পত্নী অহল্যাক দেখি বিমোহিত হৈ থাকিল। মানে কি ক'ব বিচৰা হৈছে, আসক্তি ইয়াতেই নাই, আসক্তি তাতো আছে, নহয়নে? প্ৰমোশ্যন নোপোৱাকৈ বোলে খেতিটো কৰি থকা মানুহজনৰে আশা আছে এইটো নহয়, প্ৰমোশ্যন পাই হাই ৰেংকিঙত থকাজনো আসক্তি আছে, তাতোতো ইন্দ্ৰৰো আছে। পিছটো নানে যেতিয়ালৈকে ত্যাগ নহয়। তেতিয়া ইন্দ্ৰই ভাবিলে যে মই এই মালাডাল কি কৰিম, গছৰ গুটি মালা মই পিন্ধিম, মই সোণৰ অলংকাৰ ৰূপৰ অলংকাৰ পিন্ধি আছোঁ, ইয়াৰ মোক কি দৰকাৰ। ল'লে আৰু দিছেতো নলওঁ বুলি ক'ব নোৱাৰে ন। ঐৰাৱতক দি দিলে। ঐৰাৱতৰ হাতী হয়, ষষ্ঠী বুদ্ধি, কি কৰিব, মালাডাল সোঁডালে ঘূৰাই পেলাই লাহেকৈ পেলাই গচকি দিলে। তেতিয়া ঋষি দুৰ্বাসাক খং উঠিলে, হয়নে? সেইবাবে চাওক, বস্তুটো লাগিলে সৰুৱেই হওক, জীৱনত একো কামেই নাহক, কিন্তু যেতিয়া শ্ৰেষ্ঠজনে গুৰুজনে কিবা এটা দিয়ে ন, তাক গ্ৰহণকৰ্তাজনে বহুত ভাৱেৰে গ্ৰহণ কৰিব লাগে, নহয়নে? মই মাজতে আৰু এটা কাহিনী কৈছোঁ দেই,
ব্যক্তিগত জীৱনৰ অভিজ্ঞতা পৰা ইয়াতে সংযোগহে কৰিছোঁ। আমাৰ কি ভাদ মাহততো সকলো ৰাইজে ধৰি লওক গাঁৱে গাঁৱেতো বিভিন্ন নাম পাঠৰ অনুষ্ঠান হয় ন, সত্ৰ এইবিলাকলৈও মানুহ যায় নহয় আমাৰ অসমত। এই কলীয়াপানী সত্ৰত ঘটনা এটা ঘটিল, মানে কি হৈছিল, যোৱা বছৰ আমাৰ পুহিচৰ কেদাৰনাথলৈ গৈছিল। মাজতে আনিছোঁ আৰু টানি, মানে এজনৰ ভাৱটো বুজাবলৈ। তাৰপৰা যাওঁতে মানে কি হ'ল, তাৰ পৰা মৃত্তিকা লৈ আনিছিল, চবকে দিলে আৰু দিয়াৰ পাছত মানে কি হয়, যোৰহাটৰ তেখেত যেনিবা সত্ৰস্থ নহয়, শিষ্য আৰু যথেষ্ট ভাল আৰু মাজে সময়ে আহি গৈ থাকে। আহি থকাৰ পিছত প্ৰভুক সেৱা কৰিলে। সেৱা কৰোঁতে মানে প্ৰভুক ক'লে বোলে প্ৰভু নিৰ্মালি বুলি অকণ মৃত্তিকা অকণমানকে দিয়ক। মানুহ ঢেৰ আছিলে। প্ৰভু মানে সেই ফুট ল'বলৈ আইনাখন লৈ কিবা কাৰণত মানে আইনাখনৰ হেৰিডাল ভাগি থাকিলে। সেইদিনা আকৌ কি কৰিলে, আইনাখনত মানে পিলাৰটোত ৰৈ থাকক বুলি এই শিলগুটি এটা মানে কোনোবা এজনে গৈ থৈ দিলেগৈ। থলেও থলে ভগা শিলগুটি থলেগৈ। প্ৰভুৱে খপত মৃত্তিকা টুকুৰা ঠাইত শিলগুটিটোকে দি দিলে। তাৰপৰা তেওঁ কৈছে আৰু বোলে ৰ'ব দেই, পটককৈ শিলগুটিটোকে গুচি গ'ল। ওচৰতে মৃত্তিকাখিনি থৈ আছিলে, মৃত্তিকা টুকুৰা দিলে। সিমান কিলো একেবাৰে সৰু কথা, কিয় টানি অনা হৈছে, যিজনক দিলে তেওঁ, মই হোৱাহেঁতেন কি ক'লে, শিলগুটি পৰিলে লাহেকৈ ছাইড কৰি পেলাই থৈ দিলোঁহেঁতেন। তেওঁ ক'লে বোলে গুৰু হাতৰ পৰা, আপুনি মোৰ গুৰু হয়, গুৰু হাতৰ পৰা শিলগুটিটো যদি আহিছে তেতিয়াহ'লে এইটো ঈশ্বৰৰ কৃপা। সাধাৰণ মানুহজনে হাঁহিব বোলে, শিলগুটিটো দিলে আৰু ভুলতে দিলে, সেইটো ইমান কি ভাবিব লগা আছে। নহয়, ভাৱটো গুৰুৰ হাতৰ পৰা পৰিলে ন, এই শিলগুটিনো গোসাঁই ঘৰ আসনত তুলি থৈ দিলে। এতিয়াও আছে, মই নাম ক'ব বিচৰা নাই, তেতিয়া কথাখিনি বেলেগ হৈ যাব। পিছত মানে ঘটনাটো কেতিয়া গম পালে, আমি হাঁহিছোঁ চবে, শিলগুটি দিন ধৰিছে, কিন্তু তেওঁৰ যিটো সৰলতা, হয়নে, ইয়াত এইটো মই দেখিছোঁ শুনিছোঁ কাৰণে ঘটনাটো এনেকৈ কৈছোঁ। সেইকাৰণে গুৰুজনেই হওক, শ্ৰেষ্ঠজনেই হওক, কোনোবা এজনে যেতিয়া কাৰোবাক কিবা এটা দিয়ে ন, লাগিলে মোৰ একোৱেই কামত নাহক, বস্তুটো মূল্যটো বুজিব লাগে। আৰু মূল্যটো যদি বুজা নাযায় ন, ইন্দ্ৰও খহিব লগা হয়। আৰু যেতিয়া এজন ঋষিয়ে দিয়া উপহাৰটো মূল্যটো নুবুজিলে, ইন্দ্ৰক ক'লে তুমি স্বৰ্গৰ অভিমানী হৈ পেলাই মই দিয়া নিৰ্মালী ৰূপত এই মালাডালৰ মূল্য নুবুজিলা, তোমাক অভিশাপ দিছোঁ, তুমি অহংকাৰৰ কাৰণে শ্ৰীহীন হ'ব লাগিব, তোমাৰ সমগ্ৰ দেৱতা মণ্ডলী শ্ৰীহীন হ'ব লাগিব, হয়নে? আৰু সেই ঋষিৰ বাক্য অনুসাৰে স্বৰ্গত শ্ৰীহীনতা, স্বৰ্গ লক্ষ্মী স্বৰ্গক বৰ্জন কৰিলে। বৰ্জন কৰাৰ পিছততো এতিয়া ডাঙৰ ঘটনা ঘটিল যে অসুৰসকলৰ বল বৃদ্ধি হ'ল, অসুৰেও স্বৰ্গ আক্ৰমণ কৰিবলৈ যুঁজা লাগিলে। তেনেকুৱাতে উপায় বিচাৰি স্বৰ্গৰ দেৱতাসকল ব্ৰহ্মাদেৱৰ ওচৰলৈ। ব্ৰহ্মাদেৱে ক'লে বোলে এতিয়া মই উপায়টো কেনেকৈ দিম, তোমালোকে নিজেই ভুলটো কৰিলা, মই নোৱাৰোঁ, মহাদেৱৰ ওচৰলৈ যোৱা, নহয়নে? তাতো ৰেংকিং, আমি ইয়াতহে একদম চিধাই যোৱাৰ কথা পাতোঁ। উচ্চ লোকত ঋষিসকলেও এটা ষ্টেপ ৱাইজহে যায়, আমাৰ কিছুসকলে চিধাই জখলাটো বনাই আকৌ একদম ডাইৰেক্ট। আৰে ডাইৰেক্ট নহয়, MLA জনৰ ওচৰলৈ যাওঁতেও ডাইৰেক্ট যাব নোৱাৰে, জগতৰ ঈশ্বৰ হয়, হয় নে নহয়? এটা পৰ্যায় সাপেক্ষে যাব পাৰি। এতিয়া ইয়াৰ পাছত কি হ'ল, মহাদেৱৰ ওচৰত যেতিয়া গ'লগৈ, তেতিয়া মহাদেৱেও ক'লে বোলে উপায়টো বোলে প্ৰভুৱেহে দিব পাৰিব, কাৰণ মহাদেৱ আকৌ বৈষ্ণৱসকলৰ ভিতৰত প্ৰধান হয়, বৈষ্ণৱানাম যথাসম্ভু, নহয়নে? সেইকাৰণে মহাদেৱৰ নামত পাৰিলে ভাংকণ খাব নোৱাৰিলে ভাল। আমাৰ সমাজত প্ৰচলন হৈ থাকে যে তেওঁ বৈষ্ণৱ হয়, নহয়নে? শিৱ বিষ্ণুৰ মাজত কোনো ভেদ নাই। ইয়াৰ পিছত মহাদেৱে ক'লে বোলে আমি নাৰায়ণৰ ওচৰলৈ যাওঁ, কাৰণ সকলো আৰাধনাৰ ভিতৰত শ্ৰেষ্ঠ আৰাধনা কাৰ? আৰাধনা নাম সৰ্বেশাম বিষ্ণু আৰাধনাম পৰম। কোনে কৈছে? স্বয়ং মহাদেৱে কৈছে। যেতিয়া নাৰায়ণৰ ওচৰত গৈ উপস্থিত হ'লগৈ ন, তেতিয়া নাৰায়ণে প্ৰস্তাৱ ৰাখিলে ক্ষীৰ সমুদ্ৰ মন্থন কৰাৰ, যে তোমালোকে আৰু অসুৰ আৰু দেৱতাসকলে লগ লাগি পেলাই ক্ষীৰ সাগৰ মন্থন কৰা, বাসুকীক জৰি কৰা, মন্দৰ পৰ্বতটোক মথনৰ মাৰি কৰা, তাৰ পৰাই সাগৰ মঠিলে অমৃত উৎপন্ন হ'ব, আৰু সেই অমৃতক পান কৰিলে তোমালোকে পূৰ্বৰ শ্ৰী ঘূৰাই পাবা। প্ৰস্তাৱটো ক্ৰমে আহিলে। এতিয়া অসুৰে দেৱতা এনেই ইটো সিটোক দেখিব নোৱাৰে, একেলগে সাগৰ মঠিব, কিন্তু যেতিয়া প্ৰস্তাৱটো গম পালে যে সাগৰ মঠিব, সাগৰ মঠিলে কি ওলাব? অমৃত ওলাব, তেতিয়াহ'লে মানে এইটো ঘুমি গ'ল, হয় নে নহয়? মানুহে যেতিয়া বহুত ডাঙৰ লাভ এটা পায় ন, তেতিয়াহ'লে চৰ খাই হ'লেও আনিব, শুনিবলৈ টান হ'ব পাৰে, হয় নে নহয়? 10,000 টকা দিলেই গোটেই দিনটো চৰকাৰ জয় জ্ঞান চলি থাকে নহয়, হয় নে নহয়? নেখাই নবাই ঢেচ খাই পৰিও যায়,
আপত্তি জনোৱা নাই দেই, সেইটো নাভাবিব মই কিবা আপত্তি জনাইছোঁ, ভাল কথা, আৰে পইচা পাইছে সেইকাৰণে গৈছে, হয় নহয়? 10,000 টকা পাওঁতেই যেতিয়া চৰকাৰৰ জয়জ্ঞান হ'ব পাৰে, গোটেই দিনটো নোখোৱা নোবোৱাকৈ থাকিব পাৰে, তেতিয়াহ'লে ঈশ্বৰে জীৱনৰ প্ৰতিটো উশাহ নিশাহ দি আছে নহয়, জীৱনটো দিছে নহয়, পৰিয়ালটো দিছে নহয়, সমাজখন দিছে নহয়। তেওঁৰ নামটো কওঁতে আগত জয়গান নহয় কেলে? তেওঁৰ নামটো ওলোৱা সময়ত আকৌ লাজ লাগে, বিড়ম্বনা সেইখিনিতে। পুৱা গধূলা ডাঙৰকৈ ঈশ্বৰৰ নামটো ল'বলৈ লাজ লাগে। লাজ নহয়, কৃপণ, মস্ত কৃপণ। তেনেকুৱা কৃপণ আজিলৈকে পৃথিৱীত হোৱা নাই। অসুৰবিলাকো ইমান কৃপণ নাছিল, যদিও ইমান অত্যাচাৰ অহংকাৰ কৰিলে নিজৰ ইষ্টদেৱৰ উপাসনা কাহানিও এৰি নিদিলে। আমাৰ আকৌ পুৱা গধূলা প্ৰাৰ্থনাটো কৰিবলৈও লাজ লাগে কেতিয়াবা। প্ৰাৰ্থনা কৰিবলৈ আকৌ জানিবও লাগিব, সেইটোও ডাঙৰ কথা, হয় নহয়? গীতা ভাগৱত এইভাগ আমি চিনি পাওঁ, সমাজত আমাৰ ভকতসকলে চলাই আছে কাৰণে, হয় নহয়? এনেই সাধাৰণ মানুহ এজনক সোধকগৈচোন, ভক্তি ৰত্নাকৰ দেখিছা? ভক্তি ৰত্নাৱলী, ভাগৱত পাতোতে আমাৰ ভকতসকলে ক'ব লাগে আমুকৰ ঘৰত চাগে ৰত্নাৱলী ভাগ আছে, লৈ আনগে যা। সকামে নিকামে নপঢ়ে যে, চলি থাকে কাৰণে গীতা ভাগৱত ঘোষা কীৰ্তন এইভাগ আৰু চব মানুহে চিনি পায় আমাৰ অসমীয়া, হয়নে? ৰত্নাৱলী ৰত্নাকৰ ভক্তি প্ৰেমাৱলী এইবিলাক বৰকে চিনি নাপায়, নপঢ়ে, পঢ়া নাযায়। সকাম নিকামকেইটাহে এইভাগ জীয়াই ৰাখিছে, হয়নে? কিন্তু যাত্ৰাটো সেইখিনিৰ পৰা আৰম্ভণি হ'ব লাগে। মুছলিমজনে চৰকাৰে মাদ্ৰাছা বন্ধ কৰিলেও কোৰাণ পঢ়াবই, হয়নে? আমাৰ আকৌ চব খোলা আছে, তথাপি নপঢ়ে। ইয়াত কথাটো কোৱা নাই, ঘৰখনত মহাপুৰুষে বহুত কষ্ট কৰি লিখি থৈ গৈছিল ন। তেতিয়া গছৰ বাকলি এৰুৱাই এৰুৱাই সাঁচি পাতত গছৰ গুটি চেপি চেপি সাঁচি পাত প্ৰস্তুত কৰি ইমান ডাঙৰ ডাঙৰ গ্ৰন্থ লিখিলে, হয়নে? আমাৰ এতিয়া বগা কাগজখিলা দেখিলেও ধৈৰ্য নাই, পঢ়িবলৈ ধৈৰ্য নাই, হয় নহয়? সময় নাই, কষ্ট কৰি থৈ গৈছে ন। ইমানখিনি কষ্ট কৰি লিখা পঢ়া কৰিবলৈ আমাৰ 80% মানে পঢ়া শুনা বাদ দি দিলেহেঁতেন। কোনে সাঁচি পাতত লিখি পেলাই পঢ়িবলৈ শুনিবলৈ যাব? তাৰ মাজতো দুই এজন ওলাব পাৰে, সেইটো মই ক'বলৈ যোৱা নাই। ত্যাগৰ মূল্যটো বুজিব লাগে, হয়নে? এতিয়া এনেই এটা কথা কওকচোন, ভাগৱত ভাগ অসমীয়ালৈ কোনে অনুবাদ কৰিলে বাৰু? আমাৰ যে ভাগৱত ভাগ, এই ভাগৱত ভাগ যে পাঠ যে কৰি আছে, অসমীয়ালৈ অনুবাদ কোনে কৰিছিলে বাৰু? মহাপুৰুষ শংকৰদেৱ, হয়নে? ভাবেনে নাভাবে? কি ভাবে? কোনে লিখিছিলে বাৰু অসমীয়ালৈ? ককাসকলে কিবা ক'ব নি? অসমীয়ালৈ ভাগৱত ভাগ মহৰ্ষি বাল্মীকিয়ে বাৰু ৰামায়ণহে লিখিছিল, হয়। মানে সংস্কৃতৰ পৰা ভাগৱত ভাগ অসমীয়ালৈ আমি যে এতিয়া পাঠ পঢ়ি আছোঁ, কোনে লিখিছিল বাৰু? কোনোবাই ক'ব নি? বাহিৰত থকাসকলক কোনোবাই ক'ব নি? কওকচোন, কিবা ক'ব নি? নকয় ন? এতিয়া বুজি পাইছেনে সমস্যাটো কি? আমাৰ চাওক, নামঘৰ চব পকা হৈ গ'ল, চব হৈ গ'ল, চব সুবিধা গোটাই ল'লোঁ, বুজিছেনে? আগতে নামঘৰটো কেঁচা আছিলে, এতিয়া মানুহৰ চব সুবিধা হৈ গ'ল, কিন্তু আমাৰ ভেটিটো পকা নহয়, ভেটিটো পকা নহয়। এতিয়া বুজি পালে নহয়? ভাগৱত ভাগ অসমীয়ালৈ কোনে লিখিছিলে? অনুবাদ কোনে কৰিছিলে? হয়তো ইয়াত মই কৈ থকাৰ কাৰণে কৈছোঁ, ক'বলৈ অকণমান কোনোবাই অসুবিধাও পাব পাৰে, হয় নহয়? ভয়ো লাগিব, ভয় এটাও লাগে যে কিজানি কৈ দিলে ভুল হৈ যাব, হয় নহয়? আমি সাধাৰণ মানুহে এই বুলিয়ে জানো, বোলে শংকৰদেৱ গুৰুজনাই, নহয়নে? নহয়, মহাপুৰুষৰ সম্পূৰ্ণ ভাগৱত ভাগ অসমীয়ালৈ অনুবাদ কৰা। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, দশমৰ আদি অংশ, একাদশ, দ্বাদশ, বাকীকেইটা স্কন্ধ কোনে? সেইকেইজন মহাপুৰুষকে চিনি নাপাওঁ, নামটোকে নাজানো। তাৰপৰা মই ভাবিছোঁ ভাগৱত ধৰ্ম পালন কৰি মই বিল্ডিং বনাম, হ'বনে? আৰে নিজৰ মহাপুৰুষ কেইজনকে যদি আমি চিনি নাপাওঁ। তৃতীয় স্কন্ধ গোপাল চৰণ দ্বিজ, মহাপুৰুষ দামোদৰদেৱৰ শিষ্য, হয়নে? চতুৰ্থ স্কন্ধ শ্ৰী বিষ্ণু ভাৰতী, পঞ্চম স্কন্ধ অনিৰুদ্ধদেৱ, নহয়নে? নৱমত কেশৱ চৰণ কায়স্থ এটাও আহে, মধ্য দশম শেষ দশম অনন্ত কন্দলী। আৰু তেওঁলোকে দি থৈ গ'ল কাৰণে এই ভাগৱত পালোঁ, কিন্তু বিড়ম্বনা এইখিনিতে যে তেওঁলোকৰ নামকেইটাও আমাৰ চৰ্চালে নাহে। এইটো কথা বেলেগ দেই, এইটো নাভাবিব মই ইয়াত ভুল আঙুলিয়াইছোঁ বুলি, কাৰণ ময়ো কৈ ফুৰোঁ কাৰণে সেইকেইটা কথা জানি থৈছোঁ। যদি কৈ নুফুৰিলোহেঁতেন ময়ো সেইকেইটা কথাত গুৰুত্ব নিদিওঁ, খোলা কথা।
আচল কথা জনা নজনাটো নহয়, চবেই ইমানখিনি নপঢ়েগৈ বা চৰ্চা কৰা নহয় ন, সেইটো ময়ো স্বীকাৰ কৰিছোঁ। কিন্তু যাক লৈ আমি গোটেই ধৰ্ম চলাই আছোঁ, হয় নহয়, তাত অন্ততঃ কোন কি আছে সেইকেইটা কথাও আমাৰ ফকাচলৈ আহিব লাগে, নহয়নে? যেনেকৈ এতিয়া মই নিমন্ত্ৰিত হ'লোঁ, মোৰ সন্মান ধুনীয়াকৈ কৰিব ন, কিন্তু আমাৰ সমাজত উপেক্ষিত কোন হৈ যায়? সেই নামঘৰীয়াজন, যিজনে ৰাতিপুৱা সোনকালে আহি পেলাই নামসভাক মচি কাচি ভকত পাবহিয়ে বুলি, সেইজন উপেক্ষিত হয়। যিজনে পটাপট গাটো ধুই আহি শৰাইৰ কাৰণে আপোনাৰ ফল কেইটা গুচাইছে, যাৱতীয় বস্তুকেইটা, সেইজনৰ কথা ক'লে আমি কেনেকৈ মাতোঁ? দেউৰী, এই দেউৰী, এইফালে আহা। তেনেকৈ নহয়, মই নিজেই যাব লাগিব, নহয়নে? ইয়াৰ ক্ষেত্ৰতো তেনেকুৱা। আমি বহুত ডাঙৰ কথাই কৈ আছোঁ ধৰ্মৰ নামত, কিন্তু যিসকলে আমাক অনুবাদ কৰি দি থৈ গ'ল তেওঁলোকৰ নামকেইটাই নাজানো। নামঘৰটোৱে তেনেকুৱা হয়, কেতিয়াবা নামঘৰীয়া এজনো উপেক্ষিত হ'ব লগা হয়, দেউৰীজনো উপেক্ষিত, মানুহ বুলিয়ে নাভাবে কিছুমান জেগাত। এইটো নহয়, কোনে কি কৰিছে ডাঙৰ কথা নহয়, সন্মান সকলোৱে আছে ন, তেতিয়াহ'লে তেওঁলোকৰ প্ৰতিও সেইটো সন্মান লাগে, যাতে দেখাজনে আপোনাৰ আকৰ্ষিত হৈ সমাজলৈ আহে। মই ক'ব বিচাৰিছোঁ সেই কথাটো। এতিয়া চাওক, যেতিয়া সমুদ্ৰ মন্থন এতিয়া তাৰপিছতে কি হ'ল, সমুদ্ৰ মন্থন কৰিবলৈ গ'ল, প্ৰস্তাৱটো লৈ অসুৰবিলাককো ক'লেগৈ বোলে সাগৰ মন্থন আহা একেলগে কওঁ, বোলে আমি নকওঁ দেৱতাৰ লগত, দেৱতাৰ নামেই নুশুনো, এই বোলে কৰিব লাগিব। বোলে কিয়? কাৰণ সাগৰ মন্থলে অমিত ওলাব, অমিত সমানে সমানে ভাগ কৰি ল'ম। এই যেতিয়া ভাগৰ কথা আহে ন, ভাগ পোৱা বস্তু য'তে পায় ন তাত মানুহ যাবই, ভাগ নাপালে ক'লো নাযায়। ভাগ, হয়নে? ঘৰমূলি ভাগটো নাপালে বিপদ আছে আকৌ, হয়নে? প্ৰসাদ ন্যূনতম, কাৰণ ঘৰলৈ পোৱাৰ লগে লগে আমাৰ এনেও প্ৰসাদ হৈ নাথাকে, বুজি পাইছে নহয়? সেইকাৰণে ইয়াৰ মূল্য এটা আছে, সেই মূল্যটো ৰাখিহে। এতিয়া চাওক, যেতিয়া প্ৰস্তাৱটো পাই গ'ল বোলে সাগৰ মন্থন কৰিলে অমৃত খাবলৈ পাব, সমানে ভাগ কৰি ল'ব, সাগৰ মন্থন কৰিবলৈ, এতিয়া বোলে ইমান ডাঙৰ সাগৰখন কেনেকৈ মুঠিম? বোলে মন্দৰ পৰ্বতটো আনিব লাগিব, নহয়নে? সেই মন্দৰ পৰ্বতটো কি? মনেইটো মন্দৰ পৰ্বত, নহয়নে? জৰি কৰিলে কাক? বোলে এলা পেচা জৰিটো ছিগি থাকিব, বাসুকী নাগক, নহয়নে? মনৰূপী মন্দৰক এই কালচক্ৰত পৰি কালৰ জৰিয়তেও মঠি আছে। দৈবিক সম্পদ, আসুৰিক সম্পদ দুয়োটাই এই শৰীৰৰ ভিতৰত আছে, গীতাত আহে ন। গতিকে মনৰূপী মন্দৰৰ মন্থন কালৰূপী জৰিয়ে জীৱই নিজৰ উপস্থিতিত সেই আসুৰিক আৰু দৈবিক সম্পদৰ মাজতেই হৈছে। সাগৰ মন্থন কৰোঁতে আকৌ ধুনীয়া ঘটনা এটা ঘটে, বোলে মন্দৰ পৰ্বতটো তললৈ গুচি যায়, সেইকাৰণে তেতিয়া বোলে নাৰায়ণে কুৰ্ম অৱতাৰ ধাৰণ কৰি মন্দৰ পৰ্বতটো পিঠিত তুলি ধৰি। আমাৰ জীৱনতো এনেকুৱা, মুক্তি কোনে পায়? আত্মাই পায় নি? নাপায়, আত্মাটো মুক্ত। মুক্তি মনটোৱে পায় ন, মন এব মনুষ্যানান বন্ধনাত কাৰণ মোক্ষই। মনটো কোনে ধাৰণ কৰি ৰাখিছে? এই গোটেই সম্পূৰ্ণ অস্তিত্বক কোনে পিঠিত তুলি ৰাখিছে? নাৰায়ণেই ন। কুৰ্ম মানে আধাৰ শক্তি, আসনত যেনিবা আমি ধৈৰ্য বুলি কওঁ, আধাৰ শক্তিৰ ওপৰতেতো কাল আছে, স্থান কালৰ একালিয়তাতেতো সৃষ্টি, নহয়নে? সেইবাবে কয় না আগতে বোলে কাছৰ ওপৰত অনন্তদেৱ আছে, অনন্তদেৱৰ শিৰত বোলে পৃথিৱীখন আছে। অনন্ত মানে সাপ এটা নহয়, অনন্ত মানে কাল। কাল মানে কি? সময়। সময়ৰ হাজাৰখন মুখ আছে, কি সময় সকলো জেগাতে একেই নহয়, বেলেগ বেলেগ। এতিয়া কুৰ্মৰূপী নাৰায়ণে যেতিয়া মন্দৰগিৰি ধৰিলে, দুইটি পক্ষৰ মাজত সাগৰ মন্থন আৰম্ভ হ'ল। সমুদ্ৰ মন্থন বোলে 14টা ৰত্ন উৎপন্ন হৈছিল। 14টা ৰত্ন উৎপন্ন হ'ল, 14টা বিশেষ বস্তু, নহয়নে? আমাৰ জীৱনতো সেই 14টা ৰত্ন আহে। প্ৰথম কি উৎপন্ন হৈছিল? কালকুট, হলাহল বিষ। বোলে ভাল কামটো আৰম্ভ কৰিছোঁ, প্ৰথমতে কি ওলাব? বিহে ওলাব। বেয়া কামটো কৰিবলৈ গ'লে বিষ নোলায়, হয়নে? সেইখিনিতে ধৰি লওক কোনোবাই এনেই কথা এটা কৈছোঁ, গাঁৱৰ মাজেদি কোনোবাই হিন্দী ইংৰাজী অসমীয়া ধুনীয়া গান এটা গাই পাৰ হৈ যাওকচোন, এই বোলে ভাল গাইছে দেই, বৰ ধুনীয়া গাইছে। ৰাতি কোনোবা এনেই পৰীক্ষা কৰি চাব পাৰে, এনেই ভাগৱতৰ পদ এটি গুণগুণাই পেলাই গাঁৱৰ মাজেদি গৈ দেখুৱাওঁ, পিছদিনা কবি কো পাগল জানো, ভাগৱতে মূৰত ধৰি লেগেছে, ৰাতি এটি গাই ঘূৰি ফুৰিছে। সেইটো ভাৱনা। আৰু এই নামতে যাহাৰ পুৰুষ উদ্ধাৰ নিন্দে দান ৰাখ বুলি জানিবাহা নিদিবাহা সাক্ষী, খাইলে দুই আখি জানিবাহে সিটো কলি, নহয়নে? 10জনৰ মাজত বেয়া মাতটো মাতিলে কোনেও ঘূৰি নাচায়, নহয়নে? 10জনৰ মাজত গৈ কৃষ্ণ বুলি কৈ দিয়কচোন, ঘূৰি ঘূৰি চাব, এইজন ভকত ক'ৰ পৰা ওলালে, হয় নহয়? কয় নোলাই নহয় নামটো তেতিয়া।
কৃষ্ণ ক'ব লাগে সেই বেয়াজন যাতে আঁতৰি যায় ভালজন কাষ চাপি আহে, সেইটো এটা দোষ আকৌ। কিন্তু আমাৰ সম্ভৱ নহয়গৈ। যাই হওক, এতিয়া বিহ যেতিয়া ওলালে, ভাল কাম এটা কৰিবলৈ জানে প্ৰথমতে বিহেই ওলায়। সেইকাৰণে বিহক অতিক্ৰম কৰিহে পৰৱৰ্তী বস্তুখিনি। বেয়াটো শুনিব লাগিব ন, বেয়াটো হজম কৰিব লাগিব। তাৰপিছতে চবৰে মাজত হাহাকাৰ লাগি গ'ল। বিহৰ প্ৰভাৱত সকলো একদম অচেতনৰ নিচিনা অৱস্থা ওলাল। গৈ থৈ পেলাই ক'ৰ ওচৰ পালেগৈ, ভোলানাথৰ ওচৰ পালেগৈ। বোলে ইজনী ভোলানাথ, ইজনী সহায় কৰি। ভোলানাথ এইকাৰণে নহয় যে মই আৰু যিহকে গৈছোঁ যিহকে তেওঁ বোলে খাই পেলাই ভাঙত একদম বোম ভোলা হৈ আছে, যিহকে মন যায় তাকে দি দিব। তেওঁ সমান বুদ্ধি আজিলৈকে কাৰো হোৱা নাই, নহয়ো। মহাদেৱৰ সমান বৈষ্ণৱো নাই আৰু ভগৱান বিষ্ণুৰ সমান শৈৱও নাই। শৈৱ মানে কি, যি শিৱক উপাস্য মানে। বৰ ধুনীয়া প্ৰসংগ। আৰু মূল মত দুটাই আছিল, শৈৱ মত আৰু বৈষ্ণৱ মত। বৈষ্ণৱ মতৰ যি মূল মন্ত্ৰ ন, সেয়া হৈছে অষ্টাদশাক্ষৰ মন্ত্ৰ, নমো নাৰায়ণায়। তাত 8টা আছে শব্দ, বৰ্ণ। আৰু শৈৱ মাৰ্গৰ মূল মন্ত্ৰ হৈছে পঞ্চাক্ষৰ মন্ত্ৰ, 5টা আখৰ আছে, নমঃ শিৱায়। ভাগৱতৰ কথা ক'বলৈ গৈ এইবোৰ কেলেই কৈছে। এতিয়া দুজনমান দেৱী মোবাইলবিলাক যে ওলাই আছে, লিখিবলৈ এহালিচা আৰম্ভ কৰি গৈ শৈৱ মন্ত্ৰৰ কথা কৈছে, বৈষ্ণৱ মন্ত্ৰৰ কথা কৈছে। ৰহস্য আছে চাওক, প্ৰতিটো মন্ত্ৰত তাৰ এটা মূল বৰ্ণ থাকে, যাক কোৱা হয় জীৱ অক্ষৰ। যেনেকৈ শৰীৰটো জীৱ আছে কাৰণে চৈতন্য হৈ আছে ন, মন্ত্ৰটো তেতিয়াহে চৈতন্য হৈছে মূল জীৱ অক্ষৰটোৱে। নমো নাৰায়ণায়, তাত এনেকুৱা এটা বৰ্ণ আছে যিটো বৰ্ণ আঁতৰাই দিলে মন্ত্ৰটো সম্পূৰ্ণ নহয়, মন্ত্ৰটোৰ বিপৰীত অৰ্থ হৈ যায়। সেইটো হৈছে কি, নমো নাৰায়ণায়। ৰা ৰাটো যদি উলিয়াই দিয়ে, নাৰায়ণ বুলি কাক কোৱা হয়? নৰস্যায়নম ইতি নাৰায়ণম। নাৰায়ণায় পৰ্বত যদি ৰা বৰ্ণটো আঁতৰাই দিয়ে, তেতিয়াহ'লে কি হ'ব? নমো না অয়নায়, যি অয়ন নকৰি, মিনিং নবনে। তাৰ পৰা আহিলে কি? ৰা বৰ্ণ। শৈৱ মাৰ্গত পঞ্চাক্ষৰ মন্ত্ৰৰ নমঃ শিৱায়, তাৰ জীৱাক্ষৰ মন্ত্ৰটো হৈছে কি? ম। ন শিৱায় হৈ যাব তেতিয়া, মটো যদি আঁতৰাই দিয়ে। অষ্টাক্ষৰৰ পৰা কি আহিলে? ৰা। আৰু শিৱৰ পঞ্চাক্ষৰ মন্ত্ৰৰ পৰা কি আহিলে? ম। কি হ'ল? কি হ'ল বাৰু? ৰা লগত ম যোগ কৰিলে ৰাম। সেইবাবে ৰাম তাৰক মন্ত্ৰ, তাৰক ব্ৰহ্ম বুলি কোৱা হয়। ৰাম ৰহস্য উপনিষদ। ৰাম সকলো নামৰ ভিতৰতে ৰাম নাম শ্ৰেষ্ঠ বুলি যে ক'লে, ৰাম নাম সবাতো অধিক, গুৰুজনাই জ্বলিছে কিয়? শৈৱ মন্ত্ৰ আৰু বৈষ্ণৱ মন্ত্ৰৰ সংমিশ্ৰণত নিৰ্মাণ হোৱা বীজ মন্ত্ৰ হয়। ৰ হৈছে অগ্নিৰ বীজ, আ হৈছে অগ্নিৰ বীজ, ম হৈছে চন্দ্ৰৰ বীজ। সেই তিনিওটাৰ বীজ সংলগ্ন হলত ৰাম মন্ত্ৰ হৈছে, ৰাম নাম হৈছে। এতিয়া মহাদেৱৰ ওচৰত যেতিয়া পালেগৈ, তেতিয়া মহাদেৱে তেতিয়া আই পাৰ্বতীয়ে ক'লে যে প্ৰভু বিহুপা খাই দিলে, মই আপোনাৰ হৃদয়ত আছোঁ, ভগৱান হৃদয়ত আছে, হৃদয়টো পুৰিব ন। তেতিয়া মহাদেৱে কৈছিল, আৰু ইমান সাহস চাওক, ৰাম নাম অখিল মন্ত্ৰ ম হৃদয়ে প্ৰতিষ্ঠম হলাহলম বা প্ৰলয়ানলম বিশতে কুতুভয়ম। যে যেতিয়া মোৰ হৃদয়ত ৰাম নামৰূপী বীজ মন্ত্ৰ আছে ন, তেতিয়াহ'লে হলাহল কি বস্তু? প্ৰলয়ৰ অনলো মই পান কৰিব পাৰিম। কিন্তু হৃদয়ত বোলে ভগৱন্ত আছে, সেইকাৰণে কণ্ঠতে ৰোধ কৰি দিলে, সেইবাবে নীলকণ্ঠ, হয়নে? সেইজন হৈছে মহাদেৱ। ইয়াৰ পিছত মহাদেৱে হলাহল গ্ৰহণ কৰাৰ পিছত তাৰ পিছতে কি উৎপন্ন হ'ল? কামধেনু। কামধেনু গাইৰ এটা প্ৰকৃতি আছে বোলে, যি বিচৰি পেলাই দোহন কৰা যায় তাকে প্ৰাপ্ত হয়। কামধেনু হৈছে প্ৰতিভা। মানুহৰ জীৱনতো প্ৰথম বাধাখিনি আহে ন, সমস্যা আহে। সমস্যাখিনিক যেতিয়া হজম কৰিব পৰা যায় ন, তেতিয়া প্ৰতিভা বিকাশিত হয়। কামধেনুৱে হৈছে প্ৰতিভা। কামধেনুৰ পাছতে প্ৰকট হৈছিল উচ্চশ্ৰৱা। উচ্চশ্ৰৱা মানে মনৰ বেগেৰে যাব পৰা এটা ঘোঁৰা। প্ৰতিভা থাকিলেই নহ'ব নহয়, প্ৰতিভাই গতি লাভ কৰিব লাগিব। সেইবাবে ইয়াৰ পাছতে কি উৎপন্ন হ'ল? উচ্চশ্ৰৱা। বোলে গতি লাভ কৰিছে, গতিটোত যদি চঞ্চলতা থাকে নহ'ব ন, গজগম্ভীৰতা লাগিব। চতুৰ্থতে প্ৰকট কি হ'ল? ঐৰাৱত। মানুহৰ প্ৰতিভা আহিলে, প্ৰতিভাই গতি লাভ কৰিলে, প্ৰতিভা বিকাশ হৈ গৈ আছে, কিন্তু চঞ্চল হ'লে নহ'ব। বোলে মই আছে আৰু মোৰ আমুক গুণ, মই যিহকে পাওঁ তাকে নহয়, তাত গম্ভীৰতা লাগিব, গজগম্ভীৰতা। আৰু যেতিয়া গজগম্ভীৰতা আহি গ'ল, তাৰপিছতে কি প্ৰকট হ'ল? বোলে কল্পবৃক্ষ। কল্পবৃক্ষৰ সন্মুখত বোলে সংকল্প মাত্ৰকে মনৰ বিচৰা বস্তুটো পোৱা যায়। কল্পবৃক্ষ হৈছে চেতনাৰ সেইটো স্থিতি, প্ৰতিভা বিকাশ হৈ যেতিয়া সি এটা স্থিতি প্ৰাপ্ত কৰে, তেতিয়া সেই প্ৰতিভাৰ আধাৰতে মানুহে জীৱনত প্ৰয়োজনীয় সকলো বস্তু গোটাই ল'ব পাৰে, হয় নহয়?
সাধন থাকিলেহে গোটাই ল'ব, বিনা সাধনত কেনেকৈ গোটাব? কল্পবৃক্ষ হৈছে চেতনাৰ সেইটো স্থিতি। ইয়াৰ পাছতে কি জন্ম হৈছে? কল্পবৃক্ষৰ পাছতে ৰম্ভা। যেতিয়া মানুহে তেনেকুৱা এটা স্থিতি পাইগৈ যে মই চব গোটাই ল'ব পৰা সামৰ্থ্যৱান হৈ গ'লোঁ, মই গোটাই ল'ব পাৰোঁ, তাৰপিছতে আহে কি বিষয়ৰ চঞ্চলতাটো আহি যায়, হয় নহয়? যেন তেনি গুচি যায়, মই পাই গ'লোঁ, এতিয়া মই যিহকে পাই তাকে কৰিব পাৰোঁ। ৰম্ভা হৈছে সেই বাসনাৰ প্ৰতীক। সেই বাসনাত কোন মগ্ন হ'ল? অসুৰ। অসুৰ মানে কি? যাৰ জীৱনত কোনো হাৰমনি নাই। আৰু সুৰ মানে হৈছে দেৱতাসকল, যাৰ জীৱনত শৃংখলা আছে, হয়নে? সেইকাৰণে সুৰহে হ'ব লাগে, অসুৰ হ'ব নালাগে। সুৰ গানটো শুনিবলৈ এইকাৰণে ভাল লাগে, পাঠ পঢ়িছে যে সুৰ দি গাইছে কাৰণে শুনিবলৈ ভাল লাগিছে। কবিতা গোৱা দি মই গাই থকা দি সুৰ ভাল লাগিব জানো? নালাগে। সেইকাৰণে জীৱনতো এটা সুৰ লাগে। এতিয়া চাওক, যেতিয়া সেই ৰম্ভাক অতিক্ৰম কৰিছে, তাৰ পিছতে প্ৰকট হৈছে লক্ষ্মী। লক্ষ্মী ঐশ্বৰ্যৰ গৰাকী। যেতিয়া মানুহে প্ৰতিভা পোৱাৰ পিছত, সামৰ্থ্য অহাৰ পাছত নিজৰ বাসনাবিলাক সংযম কৰিব পাৰে ন, তেতিয়াৰ আগমন ঘটে লক্ষ্মী। লক্ষ্মী মানে টকা পইচাকেইটাই নহয়, লক্ষ্মী মানে হৈছে নিৰহংকাৰ ভাৱ। আৰু জগতৰ ঈশ্বৰৰ চৰণত ধৰি বহি আছে, ফটোকপি মাৰোঁতে ক'ব পাৰিলেহেঁতেন ৰ'বচোন ৰ'ব, মই থিয় হৈ দিওঁ সমানে সমানে, মই কিন্তু দিলোঁহেঁতেন, হয় নহয়? ফটোকপি মই ভৰিত ধৰি কেলৈ বহি থাকিম? লক্ষ্মী কেৱল স্বচ্ছতাতেই বাস নকৰে, লক্ষ্মী য'ত নিৰহংকাৰ থাকে ন, তাত বাস কৰে। সেই নিৰহংকাৰ প্ৰতীক হৈছে লক্ষ্মী। সেই স্থিতিটো যেতিয়া জীৱনলৈ আহে, তাৰপিছতে এণ্ট্ৰি মাৰে কোনে? বাৰুণী সুৰা। ইয়াৰ পিছতে জন্ম হৈছে বোলে বাৰুণী সুৰা। অসুৰৰ পৰা খাই মাতাল হৈ গ'ল। লক্ষ্মী আহিলে সেইটো পৰিমাণো বাঢ়িবলৈ নহয় নহয়। আগতেতো ধৰি লওক গোন্ধ ওলোৱা খাইছিল, এতিয়া আৰু দৰমহা বাঢ়ি গ'লে গোন্ধ নোলোৱা আহে, হয় নে নহয়? খাই পেলাই থন মটন পৰা বহি থাকিলে গমেই নাপায়, এই বোলে আজিকালি ধৰিবই নোৱাৰি অকণমান খালে, হয় নে নহয়? কৃষ্ণ এইটো ছিগনেল আকৌ, দম দয়া দান, যে দমন কৰা, দয়া কৰা, দান কৰা। দবা কোপটো যে মনত পেলাই দিয়ে আৰু সন্ধ্যা লাগিল নহয়, পাহৰি থাকিব পাৰোঁ নহয়। এতিয়া চাওক, যেতিয়া লক্ষ্মীৰ প্ৰকট হৈছে, লক্ষ্মীৰ প্ৰকটৰ পাছতেই আৱিৰ্ভাৱ হৈছে কাৰ? বাৰুণী সুৰা। বাৰুণী সুৰাক যেতিয়া অতিক্ৰম কৰে, বাৰুণী সুৰাকে নিচা, যেতিয়া ঐশ্বৰ্য বৃত্ত গৈছে, তেতিয়া মানুহৰ নিচাবিলাক বাঢ়িবলৈ ধৰে, হয় নহয়? বহুতৰ নিচা উৎপন্ন হ'ব পাৰে যে, কেৱল সুৰাপানতে যে মানুহৰ নিচা থাকে নহয় নহয়। কাৰোবাক গালি পোৱাও কাৰোবাৰ নিচা হ'ব পাৰে, হয় নহয়? হয় নহয়? কাৰোবাৰ ভুলটোকে দেখি থকাটো মানুহৰ নিচা হ'ব পাৰে। নিগেটিভ ভাবি বুলি ক'লে ঢেৰ আছে নহয়। সেই স্থিতিটো উৎপন্ন কৰাৰ পাছতে কি প্ৰকট হৈছিল? চন্দ্ৰমা। যেতিয়া মানুহৰ নিচাটোৰ ওপৰত কণ্ট্ৰোল থাকে, সংযম থাকে ন, তেতিয়া ব্যক্তিত্বৰ শীতলতা প্ৰকাশ পায়। চন্দ্ৰ শীতল ন, সেই শীতলতা যেতিয়া আহে, ইয়াৰ পাছতে প্ৰকট হৈছে কি? পাঞ্চজন্য হংস। হংস মানে কি? নাদ। সেই ব্যক্তিত্বৰ শীতলতাৰ নাদ তেতিয়া চাৰিওকাষে ব্যাপ্ত হয়, হয় নহয়? শব্দ ৰূপত। আৰু যেতিয়া চাৰিওকাষে ব্যাপ্ত, ইয়াৰ পাছতেই প্ৰকট হৈছে পাৰিজাত পুষ্প, যাৰ সুগন্ধিয়ে গোটেই পৰিৱেশটো পবিত্ৰ কৰি তুলিব পাৰে। ব্যক্তিত্বত যদি সেইটো গুণ আহিছে ন, তেতিয়াহ'লে সেই ব্যক্তিত্বৰ গোন্ধই গোটেই পৰিৱেশটোকো সুন্দৰ কৰি তোলে, হয়নে? শক্তি সেই মাটিকণত নাই তেতিয়া। শক্তি ক'ৰ পৰা আহিছে? সেই ফুলপাহিত। বৃক্ষজোপাতো নাই, কিন্তু বৃক্ষজোপাত থকা ফুলপাহিয়ে চাৰিওকাষটো সুগন্ধি কৰি তুলিছে। বুজি পাইছে নহয় ইনডাইৰেক্টলি কি কোৱা গৈছে? মাটিৰ বস্তু মাটিতে আছোঁ ন, শৰীৰটোৰ মূল্য নাই, কিন্তু এই শৰীৰত থকা জীৱটোক যদি এপাহি ফুলৰ দৰে বিকাশ কৰিব পাৰিছোঁ, তেতিয়াহ'লে চকু চবৰে যাব। কিন্তু ফুল লাগি নথকা কাঁইট গছজোপালৈ, কাঁইটীয়া গোলাপ ফুলজোপালৈ আৰু সন্মুখত থৈ দিলেও চকুটো নাযায়, কিন্তু গেলেকনিৰ মাজত থকা ফুলি থকা ফুলজোপালৈ 1000 কিলোমিটাৰ দূৰৰ পৰা ভোমোৰাটো উৰি আহিব। সেইকাৰণে জীৱনটোত সেই সুন্দৰতাটো লাগে। আৰু সেই পাৰিজাত পুষ্পৰ পাছতে জন্ম প্ৰকট হৈছে বোলে ভগৱান ধন্বন্তৰী, সমগ্ৰ বৈদ্য শাস্ত্ৰৰ জ্ঞাতা। আয়ুৰ্বেদৰ আৱিৰ্ভাৱ ভগৱান ধন্বন্তৰীৰ পৰাই। দেৱালীৰ আগত এটা দিন আহে চাবচোন, মানুহে ধনতেৰছ বুলি যে কয়। আমাৰ মানুহে ভাবে কি ধনতেৰছ মানে কি? ধন শব্দটো যে আছে, সেইকাৰণে এতিয়া অসমীয়া পালন কৰিবলৈ ধৰিছে। লক্ষ্মী বস্তু এটা আনিব লাগে, বোলে ঝাৰু আনিব লাগে, সোণ ৰূপ কিনিব লাগে, তেতিয়া বোলে ঢেৰ লক্ষ্মী আহে। মানে ধন শব্দটো দেখিলে কাৰণে তেনেকুৱা এটা বনায়েই ল'লে। নাৰায়ণ নাহিলেও হ'ব, মুঠতে লক্ষ্মী আহিব লাগে। কোনোবাই কৰিছে তাত আপত্তি জনোৱা নাই। ধনতেৰছ ভগৱান ধন্বন্তৰীৰ আৱিৰ্ভাৱৰ দিন, লক্ষ্মীৰ সৈতে জড়িত দিন নহয়। আৰু সেই ধন্বন্তৰী সেই জীৱনৰ সেই চেতনাৰ স্তৰটোৰ প্ৰতীক, যিটো স্তৰত সমগ্ৰ ঔষধি, ঔষধি মানে কি? কিবা এটা ৰোগত পৰিলে চিকিৎসা কৰিব পৰা ক্ষমতা ন, ৰোগ প্ৰতিৰোধ ক্ষমতাযুক্ত এটা পদাৰ্থ।
চেতনায়ো তেনেকুৱা এটা স্থিতি প্ৰাপ্ত কৰে। জীৱনত পোৱা যিমানবিলাক ৰোগ আছে, ভৱৰোগটো এটা বেমাৰ নহয়, ঔষধ ক'ত আছে? ধনন্তৰীৰ হাতত। সেই ধনন্তৰী কোন? স্বয়ং পৰমাত্মাইতো ধনন্তৰী। সেই পৰমাত্মাইতো মোৰ ভিতৰত আছে ন। খালি সেই ব্যক্তিত্বৰ শীতালতা শংখ নিনাদ প্ৰকাশৰ জৰিয়তে সেই স্থিতিটো প্ৰাপ্ত কৰিব লাগিব। তাৰ পিছত অমৃত। অমৃতকো, অমৃত মানে কি? খোৱা বস্তু এটা নি? লীলাত তেনেকৈ দেখুওৱা হৈছে বোলে খোৱা বস্তু এটা। অসুৰক খাবলৈ দিলে, দেৱতাক খাবলৈ দিলে, ঈশ্বৰৰ পক্ষপাতিত্ব নাই কৰা। অসুৰে কাহানিও জীৱনত অমৃত খাব নোৱাৰে। কিয় নোৱাৰে জানেনে? অসুৰে নিজৰ শৰীৰৰ অমৰত্ব বিচাৰিছিল, যিটো স্বয়ং ব্ৰহ্মাদেৱৰ পক্ষেও সম্ভৱ নহয়। আৰু কল্পৰ অন্তত ব্ৰহ্মাদেৱেও নিজৰ শৰীৰটো এৰিব লাগে। কিন্তু দেৱতাই কিহৰ অমৰত্ব বিচাৰিছিল? আত্মাৰ। আৰু সেয়াইতো অমৰত্ব প্ৰাপ্তি। যিদিনা স্বজ্ঞান, আত্মজ্ঞান উপজে ন, জেঠীটোৱেও কৈছে, আপোনালোকে কয় নকওঁ, নহয়নে? যিদিনা আত্মজ্ঞান উপজে সেইদিনাই তেওঁ অমৰত্ব প্ৰাপ্ত কৰিব পাৰে, সেইদিনাই তেওঁ অমৰ হয়। বেদত সেইবাবে সমস্ত জীৱক কোৱা হৈছে চিন্নন্তু বিশ্ব হে অমৃত পুতস্য আজু ধামানি বেদাহমিতম পুৰুষম মহন্তম আদিত্য বৰ্ণম তমসস্পৰস্তাত। যে হে অমৃতৰ পুত্ৰসকল, মই সেই তিমিৰাতিত পৰম পুৰুষক জানিব পাৰিছোঁ। যিদিনা ভগৱন্তৰ সন্মুখত জীৱ উপস্থিত হৈগে ন, সেইদিনা জীৱৰ বাস্তৱিক অস্তিত্ব বৰ্তি নাথাকে, জীৱই পৰমাত্মালৈ ৰূপান্তৰ হৈ যায়। সেয়া অদ্বৈতবাদৰ সিদ্ধান্ত। ভক্ত হনুমন্তক এবাৰ ভগৱান ৰামচন্দ্ৰই সুধিছিল যে তোমাৰ আৰু মোৰ মাজৰ সম্পৰ্ক কি? যে প্ৰভু, সেৱক ভাৱত মই আপোনাৰ দাস, জীৱৰূপত মই আপোনাৰ অংশ, আৰু তত্ত্বৰূপত আপুনিয়ে ময়েই আপুনি। সেয়াই ন, একে মিলিলে কি হয়? দুই হয়। একৰ লগত এক মিলিলে বিবাহ হয়, আৰু একৰ লগত এক মিলিলে একেই হৈ থাকে। সেইটো অদ্বৈতবাদৰ সিদ্ধান্ত। শ্লোকাৰ্ধেন প্ৰবক্ষ্যামি যদুক্তম গ্ৰন্থ কৌটিভি। যে মাত্ৰ আধা শ্লোকে মই এই কথা কৈছোঁ যে হাজাৰ কোটি গ্ৰন্থই কি ক'ব পাৰে। হাজাৰ কোটি কোটি গ্ৰন্থৰ সাৰ মাত্ৰ আধা শ্লোকত কোৱা হৈছে। কি বুলি? ব্ৰহ্ম সত্য জগত মিথ্যা। ব্ৰহ্মহে সত্য, জগতখন মিথ্যা, যাৰ সম্পূৰ্ণ সঁচাও নহয়, সম্পূৰ্ণ মিছাও নহয়। জীৱ ব্ৰহ্মইব কেৱলম, আৰু জীৱই সেই ব্ৰহ্ম। সেইবাবেতো জীৱ, বেদততো অহং শব্দৰ পৰা আমিতো অহংকাৰক এৰিবলৈ লাগি থাকোঁ। অহংকাৰ কোনেও এৰিব নোৱাৰে। অহংকাৰৰ পৰা সৃষ্টি হৈছে ত্ৰিবিধ অহংকাৰ। বেদত কৈছে অহং ব্ৰহ্মস্মৈ। পৰীক্ষিতেও 7 দিন ভাগৱত শুনাৰ পাছত কি ক'লেগৈ? ময়ো পৰমাত্মা তো নাহিকে সংশয়, বোলে ময়ে পৰমাত্মা, ইয়াত মোৰ শংকা নাই। নিজকে পৰমাত্মা বুলি কৈছে। সেইটো ব্যৱহাৰত সম্ভৱ নহয়, সেইটো অনুভৱত। ব্যৱহাৰত দ্বৈতভাৱেই থাকে, যে জীৱাত্মাও বেলেগ, পৰমাত্মাও বেলেগ। কিন্তু অনুভৱৰ স্তৰত জীৱাত্মা আৰু পৰমাত্মা এক হৈ যায়। জুইৰ পৰা উফৰি অহা ফিৰিঙতিটো বেলেগ, নহয়নে? ফিৰিঙতিটো কেতিয়ালৈকে বেলেগ? যিদিনালৈকে ফিৰিঙতিতে শুকান বনডৰা পোৱা নাই। যেই ফিৰিঙতিতে শুকান বনডৰা পাই গ'ল, সেইদিনা সেই জুইকুৰা আৰু ফিৰিঙতিটোৰ মাজত পাৰ্থক্য নাথাকিল। ফিৰিঙতিটো কি হৈ গ'ল? জুইকুৰা হৈ গ'ল। যিদিনা ব্ৰহ্মপ্ৰাপ্তি হয় ন, সেইদিনা জীৱ বুলি বেলেগকৈ অস্তিত্ব বৰ্তি নাথাকে, তেওঁ পৰমাত্মাই হৈ থাকে। সেইকাৰণে কৈছে সৰ্বম খলু ইদং ব্ৰহ্ম, যে সমস্তই ব্ৰহ্ম। খালি অনুভৱ নাই হোৱা কিয়? অনুভৱ কিয় নাই হোৱা জানেনে? একমাত্ৰ প্ৰকৃতি মায়াৰ বাবে। সাংখ্যত কোৱা হৈছে 25টি তত্ত্বৰে শৰীৰটো গঠিত। পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ তন্মাত্ৰ শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ, আৰু পঞ্চ মহাভূত ভূমি অগ্নি জলবায়ু আকাশ। 4টা অন্তৰন্দ্ৰিয় মন বুদ্ধি অহংকাৰ চিত্ত। নামঘৰলৈ হওক বাটচৰা, বাটচৰাটো ডাঙৰকৈ বনাবলৈ, বাটচৰা ডাঙৰকৈ নবনায়, সৰুকৈ বনায়। চৰণ যুগল, মূল গা ঘৰটো বহলকৈ, দুফালে 2খন বাৰাণ্ডা, প্ৰকৃতিৰ আৱৰণ, ওপৰৰ ছাদখন 3টা আৱৰণত চোৱা যায়। আগতে যিবিলাক নামঘৰ আছিলে, এতিয়াতো 3 পাত আহিলে। 17তম প্ৰকৃতিৰ 3 গুণ, হয়নে? পঞ্চকৰ্মেন্দ্ৰিয়, ইয়াত 6টা আছে, মই হিচাপ কৰি চাইছিলোঁ। কিন্তু মূল আৰ্হিত চাবচোন 5টি 10টি খুটাই থাকে। 5টি কৰ্মেন্দ্ৰিয়, 5টি জ্ঞানেন্দ্ৰিয় ধৰি ৰাখিছে, নহয়নে? হৃদয়ৰূপী নাম গৃহ, মণিকূট ভাগ, দক্ষিণ কূলৰ পৰা উত্তৰ কূললৈ গতি, নিষ্ক্ৰিয় ৰূপত নিৰপেক্ষ ৰূপত তাত 7খলপীয়া আসন, জীৱনৰ 7টা স্তৰ, মূলাধাৰ, স্বাধিষ্ঠান, মণিপুৰ, অনাহত, বিশুদ্ধি, আজ্ঞা, সহস্ৰাৰ, 7টি চক্ৰৰ ওপৰত ভগৱন্তৰ স্থান। মই নিজকে জীৱাত্মা ভাবি আসনত কাম ক্ৰোধ লোভ মোহ মাজত মনটো, তাৰ ওপৰত জীৱ বহিব। ব্ৰহ্মৰ আসন, সন্মুখত যিখন আসন পাৰিলৈ গৈছে এইখন উপ আসন। উপ আসনৰ পৰা আছে উপাসনা। আৰু উপাসনা কুণ্ডত যেতিয়া কিবা এটা জ্বলোৱা যায় ন, তেতিয়াহ'লে তাৰ পৰা উৎপন্ন হোৱা অৱশিষ্টখিনিকো কি বুলি কয়? ভস্ম। ভস্মই তিলকো গ্ৰহণ কৰা যায়। আৰু যদি মই বাসনা কুণ্ডত জ্বলাইছোঁ, তেতিয়াহ'লে তাৰ অৱশিষ্টখিনি কি ক'ব? ফুটছাই চোৱা বাচনহে ধুৱে, এইটো ধুবলৈহে কামত দিব। সেইকাৰণে অকণমান উপাসনাত, অকণমান বাসনাত, আপত্তি নাই। তেতিয়া জীৱনৰ পূৰ্ণতা, হয়নে নহয়?